নমস্কাৰ। আজি আমি আগৰ যোনটো বিষয় আছিলে সেই বিষয়টোৰ ওপৰত আৰু বিতংভাৱে জানি লওঁ। আমাৰ বিষয়টো আছিলে কাৰ্ল মাৰ্ক্সৰ কৰ্মৰ দাৰ্শনিক ভিত্তি। এতিয়া তাৰ বিষয়ে আৰু বিতংভাৱে জানিবলৈ আমি আগবাঢ়ো। আমি আগৰ ক্লাছত গম পাইছিলো কাৰ্ল মাৰ্ক্স কোন আছিল, তেওঁৰ দাৰ্শনিক ভিত্তি কেনেকুৱা আছিল আৰু তেওঁ কি ধৰণে সমাজখনত সমাজ ব্যৱস্থা পৰিৱৰ্তন হোৱাৰ বাবে তেওঁ কেনেকুৱা ধৰণৰ শ্ৰেণী বিভাজনৰ ওপৰত গুৰুত্ব দি তেওঁ বিভিন্ন সময়ত কি কথা আলোচনা কৰিছিল তাৰ বিষয়ে আমি জানিছিলো। এতিয়া কাৰ্ল মাৰ্ক্সৰ কথা বুলি জানিলে আমি প্ৰথমতে গম পাম তেওঁ এজন জাৰ্মান দাৰ্শনিক থকাৰ লগতেও তেওঁ এজন ইকনমিক্স আছিল, তেওঁ এজন ভাল টিচাৰ আছিলে, তেওঁ এজন জাৰ্নেলিষ্ট আছিলে আৰু তেওঁ সমাজ পৰিৱৰ্তক হিচাপে তেওঁ বহু কথা তত্ত্ব আগুৱাই দিছিলে। এতিয়া তেওঁৰ বিষয়ে জানিলে আমি প্ৰথমতে সেইটো ক'ব পাৰো তেওঁৰ চিন্তাধাৰা সেইখিনি সময়তে অতি বহল আছিলে। তেওঁ যোনখিনি সময়ৰ মানুহ আছিল সেইখিনি সময়ত সমাজ ব্যৱস্থাত যিখিনি পৰিৱৰ্তন হৈছিলে, সমাজত যিখিনি পৰিৱৰ্তন হৈছিল, যিখিনি তেওঁ লক্ষ্য কৰিছিলে সেইখিনি তেওঁ আঙুলি ধৰিছিল। তেওঁ যিখিনি চিন্তাধাৰা, তেওঁৰ যি চিন্তাধাৰা সেইখিনি যুগৰ সময়ৰ লগত অতি আগবঢ়া। তেওঁ সেইখিনি সময়তে সমাজত যিখিনি প্ৰচলিত নিয়ম কানুন আছিল, যি সমাজত পৰিৱৰ্তন হৈছিল, সমাজৰ যি সময়ৰ লগত পৰিৱৰ্তন হৈছিল, সেই পৰিৱৰ্তনখিনি তেওঁ বিভিন্ন দিশৰ পৰা বেলেগ বেলেগ ধৰণে আলোচনা কৰিছিল। কাৰ্ল মাৰ্ক্সে তেওঁ এজন আমি ক'ব পাৰো তেওঁ এজন ডাঙৰ পলিটিকেল থিংকাৰো আছিল আৰু লগতে তেওঁ এটা চিফ ফাউণ্ডাৰ, তেওঁৰ প্ৰমুখ আমি ফাউণ্ডাৰ বুলি ক'ব পাৰো কমিউনিলিজমৰ তেওঁ প্ৰমুখ ফাউণ্ডাৰ। তেওঁ সেইটো কথাই গুৰুত্ব দিছিল যে আমাৰ সমাজত যি কমিউনিলিজম সেইটো চবচে শ্ৰেষ্ঠ বুলি কৈছিল। তাতে যিখিনি কমিউনিলিজমত আমি এইটো দেখা পাওঁ যে সমাজত বিভিন্ন যি জাতি কুল ভেদে যিখিনি থাকে, যি সমাজৰ প্ৰত্যেক লোকে যাতে যি সমাজৰ যি অৰ্থ থাকে সেই অৰ্থৰ ওপৰত তেওঁলোকৰ সমান অধিকাৰ থাকে, কোনো লোক সেই অৰ্থৰ পৰা বঞ্চিত হ'ব নোৱাৰে। তেওঁ সেইটো কথাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ দাৰ্শনিক ধাৰণাই তেওঁ যিখিনি কৰ্মৰ ওপৰত তেওঁ যিখিনি দাৰ্শনিক ধাৰণা দিছে সেই ধাৰণাটোৰ আধাৰ হৈছে কমিউনিলিজমৰ ওপৰত, ছচিয়েলিজমৰ ওপৰত। তেওঁ সামাজিক সংগঠন তত্ত্ব বা ব্যৱস্থা য'ত সকলো সম্প্ৰদায়ৰ মালিকী স্বত্ব প্ৰতিজন ব্যক্তিয়ে নিজৰ সামৰ্থ্যৰ প্ৰয়োজন অনুসৰি উপলব্ধ কৰিব পাৰে। এনে ব্যৱস্থাত এজন ব্যক্তিয়ে তেওঁৰ সামৰ্থ্য আৰু তেওঁৰ যিখিনি সমাজত তেওঁ সামাজিক যি প্ৰাণী হিচাপে তেওঁ যিখিনি পাব লগা অধিকাৰ আছে সেই অধিকাৰ হিচাপে তেওঁ ইয়াতে গণ্য কৰে। ইয়াত কোনো ধৰণৰ মালিকী স্বত্ব নাথাকে, নিজৰ মালিকী স্বত্ব নাথাকে। তেওঁ এনেকুৱা এখন সমাজৰ কল্পনাৰ কথা কৈছিল। কাৰ্ল মাৰ্ক্সৰ যি ধাৰণা, তেওঁ ধাৰণাত এইটো কথা কৈছিল যে সমাজৰ ব্যক্তি হিচাপে আমি প্ৰত্যেকজনে সমাজত সমান অধিকাৰ আছে। আমি কেতিয়াও জাতি লৈ, কেতিয়াও আমি ক্লাছ লৈ, আমি শ্ৰেণী লৈ তেওঁ যোনটো শ্ৰেণী বিভাজনৰ কথা কৈছে সেই শ্ৰেণী বিভাজনৰ কাৰণে কিন্তু সমাজত বিভিন্ন সময়ত আমি দেখা পাওঁ সমাজখনত বহু পৰিৱৰ্তন আৰু বহু সমস্যাৰ সৃষ্টি হৈছে, যিখিনি আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলো। তাৰ লগত তেওঁ এইটো কথাও কৈছে এই শ্ৰেণী বিভাজনৰ পিছত কিন্তু এনেকুৱা ধৰণৰ এটা সমস্যাৰ সৃষ্টি হয়, বিপ্লৱ সৃষ্টি হয়, সমাজত এটা নতুন জাগৰণ সৃষ্টি হয়। সমাজত এই নতুন জাগৰণে সমাজত বিভিন্ন সময়ত পৰিৱৰ্তন আনে। তেওঁ সেইখিনি কথা আগুৱালি দিছিল। তেওঁ সেইটো কথাও কৈছিলে, তেওঁ যে কৈছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ কাৰণে যোনটো আমাৰ উদ্যোগ যি পৰিৱৰ্তন হৈছে, ইণ্ডাষ্ট্ৰি যিখিনি নতুন নতুন ইণ্ডাষ্ট্ৰি যেতিয়া স্থাপন হৈছিল তেতিয়া কিন্তু কি হৈছিলে, নতুন ফেক্টৰী যেতিয়া এষ্টাব্লিছ হৈছিলে এক শ্ৰেণীৰ লোকে অন্য এক শ্ৰেণীৰ ওপৰত শোষণ কাৰ্য আৰম্ভ কৰিছিলে। সেই শ্ৰেণী লোকক কেপিটেলিজম বুলি কয়, বুজি পোৱা। তেওঁলোকে কি কৰিছিল, তেওঁলোকে সদায় সেই লেবাৰ ক্লাছটোক তেওঁলোকে সদায় শোষণ কৰিছিল। তেওঁলোকৰ ওপৰত শোষণ কাৰ্য চলোৱাৰ কাৰণে বহু সময়ত প্ৰতিবাদৰ সন্মুখীন হৈছিলে। আৰু সেই কথাটো তেওঁ আঙুলি দিয়াৰ কাৰণে তেওঁ বহু সময়তে দেশৰ পৰা নিজৰ জন্ম জেগাৰ পৰা তেওঁ ওলাই যাব লগা হৈছিল। তেওঁ বিভিন্ন জাগা ঘূৰি ফুৰি থাকিব লগা হৈছিল। কাৰণ কি তেওঁৰ যিখিনি ধাৰণা, তেওঁ যিখিনি দাৰ্শনিক কথা সেইখিনি যুগৰ সময়ৰ মানুহৰ নাইবা যিখিনি চৰকাৰ, সেই চৰকাৰ বিৰোধী বুলি ভাবিছিল। সেইকাৰণে সেইখিনি সময়ত তেওঁৰ যিখিনি কথা, যিখিনি ধাৰণা সেইখিনি সময়ত সেই যুগৰ লোকৰ নাইবা সেইখিনি সময়ৰ চৰকাৰ সেইখিনি সহ্য কৰিব পৰা নাছিল। সেইকাৰণে তেওঁ বহু সময়ত এটা জেগাৰ পৰা আন এটা জেগালৈ তেওঁ বাধ্য পৰি তেওঁ যাব লগা হৈছিল। সেই উদাহৰণ বিষয়ে আমি বহু কথাত আমি দেখি আছো। তাৰ লগতে এইটো কথাও কৈছে সেই লেবাৰ সকলক এই ধনী শ্ৰেণীৰ লোকসকলে বহু ধৰণে এক্সপ্লইট কৰে। সেই এক্সপ্লইটেশ্যনটো কিন্তু আজিৰ কথা নহয়, আগৰ পৰা হৈ আছে।
যেনে উদাহৰণস্বৰূপে আমি যদি ভাৰতবৰ্ষৰ কথাই চাওঁ ভাৰতবৰ্ষটো বিভিন্ন সময়ত যেতিয়া শোষণ কাৰ্য হৈছে যেতিয়া ল্যান্ডলৰ্ড বিলাকে জমিদাৰ সকলে যেতিয়া তেওঁলোকৰ কিষাণ বিলাকৰ ওপৰত যেতিয়া মানে বিজনেছ বিলাকৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰা আৰম্ভ কৰিছিল লেবাৰ বিলাকৰ ওপৰত নিজৰ মতে ৰুল বনাই দিছে নিজৰ মতে তেওঁলোকে শোষণ কৰা আৰম্ভ কৰিছিল সেই কাৰণে কৰাৰ কাৰণে কি হৈছিল সেই লেবাৰ শ্ৰেণীৰ মানে এটা বেয়া জীৱন তেওঁলোকে জীয়াব লগা হৈছে নিম্ন খাপৰ জীৱন জীয়াব লগা হৈছে তেওঁলোকে বাধ্য হৈ গৈছিল আৰু তাৰ পৰাই লেবাৰ সকলে সেই কম তেওঁলোকে যি মজুৰি পাইছিল তেওঁ সেই কম মজুৰি যিখিনি প্ৰাপ্য মজুৰি পৰা তেওঁলোকে বঞ্চিত হৈছিল এনেকুৱা উদাহৰণ জানিছিল যেহেতু এই লেবাৰ ওয়াৰ্কিং ক্লাস খিনি যেহেতু তেওঁলোকে পঢ়া শুনা ইমান নাজানিছিল লিখা পঢ়া নাজানিছিল হেতুৰে সুযোগ লৈ যেতিয়া ক্যাপিটালিজম ক্লাস সকলে তেতিয়া তেওঁলোকে সেই শ্ৰেণীৰ ওপৰত তেওঁলোকে শোষণ কাৰ্য আৰম্ভ কৰিছিল যেহেতু সেই তেওঁলোকৰ লিখা পঢ়া তেওঁলোকে ইমান নাজানিছিল তে হেতুৰে সুযোগ লৈ পেলাই বহু সময়ত আমি এনেকুৱা উদাহৰণ দেখিছো সেই শ্ৰেণীৰ লোকসকলে ওয়াৰ্কিং ক্লাসৰ ওপৰত বহু সময়ত শোষণ কাৰ্য কৰিছিল আমি এনেকুৱা উদাহৰণ দেখি আইছো আৰু বৰ্তমান সময়তো আমি এটো নই কৰিব নোৱাৰো যে এনেকুৱা ধৰণৰ নাই যে ক্যাপিটালিষ্ট ক্লাস সকলে যে ওয়াৰ্কিং ক্লাসৰ ওপৰত পুঁজিবাদ সকলে যে মানে যিখিনি মানে লেবাৰ শ্ৰেণী যি লোক আছে সেই লোকৰ ওপৰত যে একো শোষণ নকৰে এতিয়া যে নাই আমি এতিয়াও হেতু নই কৰিব নোৱাৰো এতিয়াও হৈ আছে এতিয়াও হেতু ধৰণৰ হৈ আছে আমি উদাহৰণ দেখা পাও টি গাৰ্ডেন বিলাকত কেতিয়াবা লেবাৰৰ যিখিনি মানে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰে সেই প্ৰতিবাদে কিন্তু পিছত পৰিৱৰ্তনৰ দিশত আঙুৱালি দিয়ে সেই প্ৰতিবাদে কিন্তু পিছত পৰিৱৰ্তনৰ কথা আমাক দেখুৱাই দিয়ে আমি ইতিহাস যদি চাওঁ বিভিন্ন দেশৰ যি ইতিহাস মেলি পেলাই চাওঁ তাতে আমি দেখা পাম বহু সময় যেতিয়া নতুন পৰিৱৰ্তনৰ আনাৰ যেতিয়া সূচনা সেই সূচনাৰ কিন্তু গুৰিতে থাকে বিপ্লৱ সেই গুৰিতে বিপ্লৱ থাকে সেই প্ৰত্যেক বিপ্লৱে কিন্তু একোটা পৰিৱৰ্তন আনাত সহায় কৰে আৰু সেই প্ৰত্যেক বিপ্লৱে কিন্তু সমাজ পৰিৱৰ্তন কৰাৰ লগতে সমাজ এটা নতুন দিশত আগবাঢ়ি যাব সহায় কৰে সেই উদাহৰণৰ আমি যদি চাওঁ সেই উদাহৰণে কিন্তু আমাক বহু ক্ষেত্ৰত দেখুৱাই দিছে যে সমাজত যেতিয়া এনেকুৱা অন্যায় অবিচাৰ হ'ব যেতিয়া এক শ্ৰেণী অন্য এটা শ্ৰেণীৰ ওপৰত অবিচাৰৰ তেওঁলোকৰ সীমা যেতিয়া চেৰাই যাব তেতিয়াহে কিন্তু সমাজত পৰিৱৰ্তন হয় যেতিয়া এই সংঘাত সৃষ্টি হয় বিভিন্ন সময়ত সংঘাত সৃষ্টি হয় আমি ব্ৰিটিছৰ দিনৰ পৰাই দেখিছো ব্ৰিটিছৰ দিনত যদি উদাহৰণ চাওঁ তেতিয়াও আমি দেখিছো যেতিয়া এটা শ্ৰেণীৰ সময়ত অন্য এটা শ্ৰেণীৰ ওপৰত কিমানখিনি অত্যাচাৰ কৰিছিল আৰু তাৰ ওপৰত সেইখিনি সময়ত পিজন ৰিভলিউচন হৈছিল যেতিয়া খেতিয়কসকলে বিপ্লৱ আৰম্ভ কৰিছিল খেতিয়কসকলে আমাৰ অসমৰ যদি ইতিহাস চাওঁ তাতে আমি দেখা পাম খেতিয়কসকলৰ যি বিপ্লৱ ইংৰাজসকলৰ ওপৰত তেওঁলোকে যিখিনি বিপ্লৱী আন্দোলন কৰিছিল সেই আন্দোলন কিন্তু এটা ঐতিহাসিক দিশত আগবঢ়াই নিছিল তেওঁলোকে সেই আন্দোলনে কিন্তু দেশখনত এটা পৰিৱৰ্তনৰ জোৱাৰ আনিছিল কাৰণ কি হেৰি কৃষকসকলৰ যিখিনি বিপ্লৱৰ যি মানে চেষ্টা সেই চেষ্টাই কিন্তু সমাজখনত বহুখিনি পৰিৱৰ্তন আনিছিল সমাজখন এটা নতুন দিশত মানে নতুন জাগৰণ নৱজাগৰণৰ সৃষ্টি কৰিছে এই কাৰণে যি কাৰ্ল মাৰ্ক্সৰ যিখিনি তেওঁ কথা কৈছে তেওঁ যোনটো কৈছে শ্ৰেণী বিভাজনৰ লগত যে শ্ৰেণী সংগ্ৰাম এই সংগ্ৰামে কিন্তু সময়ে সময়ে আমাক দেখুৱাই গৈছে সময়ে সময়ে দেখাই দিছে পৰিৱৰ্তনৰ কথা সেই পৰিৱৰ্তন কেনেকৈ আহিছে আৰু এই পৰিৱৰ্তনৰ কাৰণে সমাজত কেনেকুৱা ধৰণৰ তাৰ প্ৰভাৱ পৰিছে সমাজত সেই পৰিৱৰ্তনে ভাল প্ৰভাৱ পেলাইছে নে বেয়া প্ৰভাৱ পেলাইছে সেই পৰিৱৰ্তন হ'বই যেতিয়া সমাজত সংঘাত হ'ব তেতিয়া পৰিৱৰ্তন হ'বই সংঘাত আমি কেতিয়াও সংঘাত যেতিয়া এটা সীমাৰ পিছত বেছি হৈ যায় এই সংঘাতৰ কিন্তু যেতিয়া জবাব দিবলৈ সমাজৰ লোকসকল আগবাঢ়ি আহে আৰু সেই সমাজৰ লোকসকল আগবাঢ়ি আহে তেতিয়া তেওঁলোকে মাত মাতি সমাজৰ পৰিৱৰ্তন দিশলৈ আগবাঢ়ি নিয়ে গতিকে আমি এইখিনি ক্লাছত আমি এইখিনি কথা জানিছিলো লগত আমি এইটো কথাও কৈছিলো তেওঁ কাৰ্ল মাৰ্ক্সে এইটো কথা কৈছে কি তেওঁ কৈছে এই যিখিনি লেবাৰ আছে যিখিনি মানে শ্ৰমিক শ্ৰেণী তেওঁ শ্ৰমিক শ্ৰেণীখিনিক একগোট হৈ পেলাই আগবাঢ়ি যাব দিছে এইটো কথা মই আগতো কৈছো যে শ্ৰমিক শ্ৰেণীসকলে যদি একগোট হৈ পেলাই তেওঁলোকে যদি কাম নকৰে তেতিয়ালৈকে কিন্তু পৰিৱৰ্তন হ'ব বুলি আমি ক'ব নোৱাৰো এটা কথাই আছে ৰাইজে নখ জোকাৰিলে নৈ বয় যিখিনি আমাৰ অসমীয়াত কোৱা কথা আছে যে আমি যদি একগোট হৈ পেলাই কাম কৰো সমাজত পৰিৱৰ্তন আনিব পাৰিমি
সমাজখন যিমানেই হেৰি নহওক যিমানেই সমাজত মানে সমস্যা নাথাকক যদি ৰাইজে একগোট হৈ কাম কৰে তেতিয়া আমি নিশ্চয় পৰিৱৰ্তন আনিব পাৰিম আৰু আমি সেই যিখিনি অন্যায় অবিচাৰৰ বিষয়ে আমি মাত মাতিব পাৰিম গতিকে কাৰ্ল মাৰ্কছে এইটোৱে তেওঁ কথাত কৈছে কি লেবাৰ সকলে যদি একগোট হৈ পেলাই সেই মানে ক্যাপিটালিষ্ট ক্লাস সকলৰ বিষয়ে তেওঁলোকে যদি মাত মাতে তেওঁলোকে যদি পুঁজিবাদৰ বিষয়ে তেওঁলোকে একগোট হৈ পেলাই কৰে তেতিয়া নিশ্চয় পৰিৱৰ্তন আহিব আৰু তেওঁৰ যিটো কি কথা কাৰ্ল মাৰ্কছৰ চিন্তাধাৰা সেই চিন্তাধাৰাৰ কাৰণে তেওঁ বহু সময় তেওঁ মানে দেশৰ পৰা ওলাই যাব লগালে বাধ্য হৈছিল তেওঁ সেইখিনি কথা আমি পাইছিলো তেওঁৰ লগতে কাৰণ আমি পাৰো তেওঁৰ যিখিনি সামাজিক ৰাজনীতিক আৰু যিখিনি অৰ্থনৈতিক যিখিনি তেওঁ তত্ত্ব দেখুৱাইছে সেই তত্ত্বটো সমূহ মাৰ্কসিজমৰ যিখিনি সেই তত্ত্বখিনি সমাজত বিভিন্ন প্ৰচলিত স্তৰ বিভিন্ন যিখিনি মানে আমাৰ সমাজত সংঘাত এই সংঘাতৰ লগত শ্ৰেণী বিভাজন সেই গোটেইখিনি কথা আমাক মানে তন্নকে দেখুৱাই দিছে সেই শ্ৰেণী বিভাজন সেই সংঘাত সেই গোটেই সমূহৰ কাৰণে সমাজত কিন্তু বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে লগতে তেওঁ এইটো কথাও কৈছে যে আমাৰ যোনটো বিষয় সেইটো বিষয়টো হৈছে মানে পুঁজিবাদ আৰু লগতে এই শ্ৰমিক শ্ৰেণীসকলৰ মাজত সংঘাত এই সংঘাতৰ পৰাই তেওঁ কিন্তু সামাজিক ৰাজনীতিক আৰু অৰ্থনৈতিক তেওঁ যি তত্ত্বসমূহ সেই তত্ত্বসমূহ যি তেওঁ থিয়ৰি তেওঁ যিখিনি দাঙি ধৰিছে সেই দাঙি ধৰাৰ কিন্তু গুৰিতে হৈছে আমাৰ যোনটো সংঘাত সেই সংঘাতটো হৈছে শ্ৰেণী যি ৱৰ্কিং ক্লাছ আৰু লগতে আমাৰ পুঁজিবাদৰ লগত সেই পুঁজিবাদৰ আৰু ৱৰ্কিং ক্লাছৰ মাজত যিটো সংঘাত হৈছিল এই সংঘাতৰ পৰাই তেওঁ আইডিয়া লৈ পেলাই তেওঁ এই তিনিটা থিয়ৰি আগবঢ়াইছিলে মাৰ্কছৰ যিখিনি তেওঁ ৰিলেশ্যনটো কৈছে কেপিটেলিষ্ট আৰু ৱৰ্কিং ক্লাছৰ মাজত যোনটো হৈ আছে তাৰ পিছত ক্লাছ কনফ্লিক্টৰ কথা যোনটো কৈছে শ্ৰেণী সংঘাত সেই শ্ৰেণী সংঘাতে কিন্তু সমাজত পৰিৱৰ্তন আনিছে তেওঁ এইটো কৈছে যে এই সংঘাতে কিন্তু পৰিৱৰ্তন আনিছে পৰিৱৰ্তন যোৱাৰ আৰু লগতে এই সংঘাতে কিন্তু যি পুঁজিবাদৰ যি সমাজ সেই পুঁজিবাদৰ সমাজক পৰিৱৰ্তন কৰাত কিন্তু এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে যেনেকে উদাহৰণস্বৰূপে যি পুঁজিবাদৰ সমাজ আছিলে যি পুঁজিবাদৰ যি সমাজ যোনটো অত্যন্ত গুৰামী আছে য'ত ৰুলছ এণ্ড ৰেগুলেশ্যন হয়তো নিজৰ মতে তেওঁলোকে বনাইছিলে সেইখিনি এনেকুৱা ধৰণৰ সমাজ এতিয়া নাই যদিও আমি ক'ব নোৱাৰো যে লেবাৰ ৱৰ্কৰ ওপৰত মানে শ্ৰমিক শ্ৰেণীৰ ওপৰত যে একো ধৰণৰ এক্সপ্লইটেশ্যন নহয় তেওঁলোকৰ ওপৰত কোনো শোষণ নহয় সেইটো আমি কেতিয়াও ক'ব নোৱাৰো যে একেবাৰে নোহোৱা হৈ গৈছে কিন্তু তথাপিও বহু সংখ্যক যোনটো মানে আমি পাৰ্চেন্টেজ যদি চাওঁ বহু কম তাৰ পাৰ্চেন্টেজ সেই যেনেকুৱা ধৰণৰ মানে এসময়ত আছিলে সেই তাৰ পৰা কিন্তু এই পৰিৱৰ্তন হৈ সমাজত যি মানে বিপ্লৱ সৃষ্টি হৈ পেলাই এই বহু সময়ত সেই যিখিনি সংঘাত আছিলে সংঘাতৰ কাৰণে যিখিনি মানে সমস্যা সৃষ্টি হৈছিল সেই বহু পৰিমাণে কিন্তু পৰিৱৰ্তন হৈছে লগতে তেওঁ কাৰ্ল মাৰ্কছে তেওঁ বহুখিনি তত্ত্ব দাঙি ধৰাৰ লগত তেওঁ এইটো কথাও কৈছিল কি সমাজৰ যে পৰিৱৰ্তন এই সমাজৰ পৰিৱৰ্তনে কিন্তু সমাজখনত নতুনত্ব আনি দিব আৰু এই নতুনত্বই কিন্তু সমাজ ব্যৱস্থাৰ হয়তো আমাৰ যি সোশ্যাল ষ্ট্ৰাকচাৰ আছে সেই ষ্ট্ৰাকচাৰটো কিন্তু পৰিৱৰ্তন কৰাত কিন্তু সহায় কৰে তাৰ লগতে তেওঁ এইটো কৈছিল যে আমাৰ সমাজখনত এক মানে আমাৰ যি সমাজত এই সমাজত কিন্তু আমাৰ বহুত ধৰণৰ কম্পিটিশন হৈ আছে ৰিসোৰ্সৰ লৈ সম্পদৰ লৈ সদায় কম্পিটিশন যেনেকে এটা শ্ৰেণীৰ লোকসকলে সেই সম্পদৰ লগতহে লাগি আছে এইখিনি সম্পদ তেওঁলোকক লাগে আমি সদায় সম্পদৰ লৈয়ে লাগি আছো এটা সমাজৰ এক শ্ৰেণীৰ লোকক সেইটো সম্পদ লাগে আমাক এজন লোকক এইটো সম্পদ লাগে সেইটো সম্পদক লৈ যিহেতু মানে টানা আজৰা যিহেতু সম্পদৰ এটা লিমিটেশন আছে আৰু লগতে তেওঁ মানে সংঘাত যি তত্ত্বতে এইটো কথাই কৈছে যে সম্পত্তি আৰু শক্তি কিন্তু আমাক কি কৰে এনেকুৱা ধৰণৰ কিছুমান মানে ধৰি লওক এটা শ্ৰেণীক হয়তো বহুখিনি মানে পাৱাৰ দি দিব আৰু পাৱাৰ আৰু ৱেলথে কিন্তু এটা শ্ৰেণীক হয়তো উঠাই দিব আৰু এটা শ্ৰেণীক নমাই দিব কাৰণ কি যাৰ যোনটো শ্ৰেণীৰ মাজত লগত শক্তি আছে সম্পত্তি আছে সেই শ্ৰেণীটোকে আমি সবচেয়ে বেছি পাৱাৰফুল বুলি ভাবো নাইবা বেছি প্ৰভাৱশালী বুলি ক'ব পাৰো আৰু যোনটো শ্ৰেণীৰ মাজত হয়তো সম্পদ আৰু ধৰি লওক মানে শক্তি কম কিন্তু হেনুকা শ্ৰেণীক হয়তো আমি ইমান প্ৰভাৱশালী ক'ব নোৱাৰো কাৰণ কি তেওঁলোকৰ মাজত সম্পত্তি নাই সম্পত্তিৰ কম অভাৱ কাৰণে তেওঁলোকে প্ৰভাৱশালী নহয় আৰু মাৰ্কছৰ যোনটো মানে আমাৰ থিওৰি দিছে তেওঁ এইটো কৈছে কি এই যোনটো মানে ইকনমি অৰ্থনীতিয়ে কিন্তু আমাৰ সমাজখনৰ দুটা ভাগত ভাগ কৰি ধনী শ্ৰেণী দুখীয়া শ্ৰেণী এটা আমি সম্পদৰ আধাৰতে ভাগ কৰো গতিকে তেওঁৰ যিখিনি দাৰ্শনিক ধাৰণা সেইখিনি কিন্তু আমাৰ শ্ৰেণী সংঘাত মানে থিওৰি সেই থিওৰিৰ ওপৰত আধাৰ
কাৰ্যকৰী হৈছে গতিকে নেক্সট আমাৰ যিখিনি কথা সেইখিনি আমি আলোচনা কৰো এটো হৈছে সামাজিক আৰু ঐতিহাসিক পাঠভূমি সামাজিক আৰু ঐতিহাসিক পাঠভূমি তেওঁৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰা সেইখিনি কথা আমি এবাৰ আলোচনা কৰিলো অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ সমগ্ৰ ইউৰোপত ব্যাপক অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল যেতিয়া 18 আৰু 19 চেঞ্চুৰীত আমাৰ যেতিয়া গোটেই ইউৰোপতে পৰিৱৰ্তন হৈছিল এই পৰিৱৰ্তনে বিশেষকৈ ইংলেণ্ডত প্ৰভাৱিত কৰিছিল বেছিভাগ পৰিৱৰ্তনে অৰ্থনৈতিক ক্ষেত্ৰত উদ্যোগ অৰ্থনীতিৰ প্ৰৱৰ্তন কৰিছিল উদ্যোগ অৰ্থনীতিৰ আগমনৰ লগে লগে সমান্তৰালভাৱে সমাজৰ লগত প্ৰকাৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিছিল যোনটো কথা মই অলপ আগতে ক'লো যে আমাৰ সমাজত যেতিয়াৰ পৰা ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হ'ল যেতিয়া নতুন নতুন উদ্যোগ স্থাপন হ'ল তেতিয়া সমাজত পৰিৱৰ্তন হ'ল কাৰণ কি 18 আৰু 19 চেঞ্চুৰীত অষ্টাদশ শতিকাত আমাৰ যেতিয়া পৰিৱৰ্তন হৈছিল সেইখিনি সময়ত কাৰণ কি নতুন নতুন ডিসকভাৰী হৈছিল আৱিষ্কাৰ হৈছিল নতুন নতুন অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল ব্যাপকভাৱে হৈছিল কাৰণ কি এইখিনি মেচিনাৰী আহিছিল তেতিয়া হয়তো আমাৰ যিখিনি মানে মানুহৰ মাজত ৰিলেশনটো অলপ বেলেগ ধৰণৰ হৈছে এই পৰিৱৰ্তনে কিন্তু অখন ইংলেণ্ডতে আমি ক'ব নোৱাৰো গোটেই পৃথিৱীতে প্ৰভাৱ পেলাইছে আৰু এই ক্ষেত্ৰত কিন্তু অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পেলাইছে আৰু ইয়াৰ লগতে কিন্তু কি আমাৰ পৰিৱৰ্তন হ'ল সমান্তৰালবাদৰ পৰা এটো পুঁজিবাদলৈ এটো পৰিৱৰ্তন হ'ল কেনেকৈ হ'ল ফ্ৰম ফিউডাল সোসাইটি টু দা আমাৰ কোঅপাৰেটিভ ক্যাপিটালিষ্ট সোসাইটিলৈ পৰিৱৰ্তন হ'ল যেতিয়া কি হ'ল কাৰণ কি এক শ্ৰেণীৰ লোকে যেতিয়া অৰ্থৰ তেওঁলোকৰ বেছি পৰিমাণে অৰ্থৰ তেওঁলোকে মালিক হৈ পৰিল আৰু এটা শ্ৰেণীৰ লোকে অৰ্থৰ তেওঁলোকৰ অভাৱ হৈ গ'ল তেতিয়া সেই শ্ৰেণীৰ লোকে এটা অন্য শ্ৰেণীৰ লোকৰ ওপৰত তেওঁলোকে অত্যাচাৰ আৰম্ভ কৰিলে তেওঁলোকে মালিক হৈ গ'ল মালিকী স্বত্ব লাভ কৰিলে কাৰণ কি আমি জানো যে সমাজৰ যেতিয়া আদিম সমাজত আদিম কালত কোনো ধৰণৰ কাৰো ব্যক্তিগত সম্পত্তি নাছিলে কাৰো এনেকুৱা ব্যক্তিগত নাছিলে কমিউনেল প্ৰপাৰ্টি আছিলে যে আমি অকল এই সম্পত্তিটো আমাৰ গোটেই সমাজৰ আছিল গোটেই কমিউনিটিটোৰ আছিল এনেকুৱা ধৰণৰ এটা কনসেপ্ট আছিল কাৰো যে একটা নিজি মানে ব্যক্তিগত সম্পত্তি হেনুকা ধৰণৰ নাছিল কিন্তু সময় যোৱাৰ লগে লগে পৰিৱৰ্তনৰ লগে লগে কিন্তু এনেকুৱা ধৰণৰ ব্যক্তিগত মালিকী স্বত্ব অধিকাৰটো হ'ল তেতিয়াৰ পাই কিন্তু আস্তে আস্তে পৰিৱৰ্তন জীবনে দিশত আগবাঢ়ি আহিল তেতিয়াৰ পাই এই ক্যাপিটালিষ্ট ক্লাছটোৰ সৃষ্টি হ'ল আৰু তাৰ পিছতে কিন্তু সমাজত যি শোষণ কাৰ্য যোনটো আমি দেখি আহিছো এটো নিৰন্তৰভাৱে চলি আছে এটো চলি আছে গতিকে উদ্যোগ অৰ্থনীতি আগমনৰ লগে লগে সমান্তৰাল সমাজৰ যোনটো ইকুৱেলিটি আছে কমিউনিটি সোসাইটি যদি ফিউডাল সোসাইটি যদি আমি ক'ব পাৰো সেইটো আস্তে আস্তে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিলে যেনেকুৱা ধৰণৰ আছিল যে সমাজত সম্পত্তি লৈ আমি ভাগ বতৰা নকৰো সমাজত সম্পত্তি সবৰে সমান আছিল হেনুকা ধৰণৰ যোনটো ভাৱৰ আছিল ভাৱধাৰা যোনটো এসময়ত আছিল সেইটো পৰিৱৰ্তন হোৱা হ'ল কিন্তু এতিয়াও মই ক'ব পাৰো যে কিছু সমাজত কিন্তু এতিয়াও সেই যে কমিউনাল প্ৰপাৰ্টি সেইটো কনসেপ্টটো আছে যে মানে গোটেই সম্পত্তি যে অকল এটা কমিউনিটিৰ এনেকুৱা থাকা আছে কিছু মানে সমাজত নোহোৱা বুলি নাই কিন্তু এনেকুৱা এখন সমাজ য'ত গোটেই প্ৰপাৰ্টি কমিউনাল কাৰ ইন্ডিভিজুৱেল ওনাৰশিপ নাথাকিব ব্যক্তিগত অধিকাৰ নাথাকিব এনেকুৱা বুলি ক'ব নোৱাৰে এনেকুৱা ধৰণৰ সমাজ এতিয়া নাইয়ে বুলি ক'ব পাৰো কিন্তু এসময়ত আছিল কিন্তু যেতিয়া সেই পৰিৱৰ্তন হ'ল আমাৰ ব্যাপক অৰ্থনৈতিক পৰিৱৰ্তন ইকোনমিক যি পৰিৱৰ্তন আহিল সেই পৰিৱৰ্তনে কিন্তু বহুখিনি চেঞ্জ আনি দিলে আৰু সেই চেঞ্জে কিন্তু আমাৰ সমাজখন পৰিৱৰ্তন কৰিল লগতে আমি দেখিছিলো আমাৰ যেতিয়াই অৰ্থনৈতিক পৰিৱৰ্তন হৈছিল সব লোকসকলে যি গাঁৱৰ গ্ৰাম্য লোকসকলে চহৰলৈ ঢাপলি মেলিছিলে চহৰলৈ ঢাপলি মেলি তেওঁলোকে যি চহৰত কাম কৰিবলৈ বাধ্য হৈছিল তেওঁলোকে গ্ৰামত যেহেতু তেওঁলোকৰ ইনকাম কম তেওঁলোকে হিনি পা আহি পেলাই তেওঁলোকে আৰবান এৰিয়াত গৈ পেলাই তেওঁলোকে কাম কৰা আৰম্ভ কৰিছিল নেকি আস্তে আস্তে পৰিৱৰ্তন হোৱা আৰম্ভ হ'ল লগতে এটো দেখা পাইছিল যে সেইখিনি সময়ত ব্যাপকভাৱে ইকোনমিটো বিশেষকৈ যি সকল মানে ক্যাপিটালিষ্ট এক্সপানশন হ'ল তেওঁলোকৰ ইকোনমি ডেভেলপমেন্ট আহিল কিন্তু কিছু ইকোনমি যিন্তু হয়তো সৰল সমাজত আছিল হেনুকা ধৰণৰ অৰ্থনীতি ব্যাপকভাৱে মানে ক্ষতিগ্ৰস্ত হৈছিল এইখিনি সময় লগতে সেইখিনি সময় যি হৈছিল ৰেপিড ইন্ডাষ্ট্ৰিয়েলাইজেশন ব্যাপকভাৱে মানে উদ্যোগীকৰণ হৈছিল লগত সেই উদ্যোগীকৰণে কি হৈছিল এক ব্যাপকভাৱে মানে ওয়াইড স্প্রেড অফ পভাৰ্টি হেতু হৈছিল আৰু লগত সোশ্যাল ডিস্ট্ৰেস যেটো সামাজিক মানে অস্থিৰতা বুলি কও আৰু এই সামাজিক অস্থিৰতাৰ মানে আনাত কিন্তু ব্যাপকভাৱে তাৰ প্ৰভাৱ পেলাইছিল কাৰণ কি যেতিয়া ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈছিল সেইখিনি সময়ত যি ওয়াৰ্কিং ক্লাছৰ যিখিনি মানে কৰ্মৰত লোক আছিল তেওঁলোকৰ কিন্তু মানে
তেওঁলোকৰ যি মানে চিন্তাধাৰা তেওঁলোকৰ যি লাইফষ্টাইল পৰিৱৰ্তন হৈছিল আৰু লগতে সেই ৱৰ্কিং ক্লাছৰ ওপৰত মানে ব্যাপকভাৱে শোষণ কাৰ্য আৰম্ভ কৰিছিল তেওঁলোকক এক্সপ্লইটেশ্যন কৰিছিল এই কেপিটেলিষ্ট ক্লাছ যিহেতু তেওঁলোকে কাম কৰিবলৈ আহিছিল তেওঁলোকে ইমান নাজানিছিলে কথা তেওঁলোকে যেহেতু মানে এটা মানে গাঁৱৰ এটা গ্ৰাম্য বেকগ্ৰাউণ্ডৰ পৰা আহি পেলাই তেওঁলোকে যেতিয়া চহৰত বসবাস কৰিছিলে তেওঁলোকে যেতিয়া উদ্যোগসমূহত কাম কৰিছিল তেওঁলোকে ইমান ভালকে নাজানিছিলে এই পৰিৱৰ্তনৰ বিষয়ে তেওঁলোকে সেই পটককে এইটো এডজাষ্ট কৰিব পৰা নাছিলে তাৰ পিছত কি হ'ল আস্তে আস্তে সেই পৰিৱৰ্তনৰ তেওঁলোকে এডজাষ্ট কৰোঁতে তেওঁলোকে বহুখিনি সমস্যাৰ সৃষ্টি হৈছিলে তেওঁলোকে যেনেকে সোশ্যাল ডিস্ট্ৰেছ তেওঁলোকৰ লগত খুব ব্যাপকভাৱে তেওঁলোকে মানে খুব দৰিদ্ৰতাৰ জীৱন যাপন কটাব লগা হৈছিল আৰু লগতে সেই পৰিৱৰ্তনে কিন্তু পিছত গৈ পেলাই সেই সংঘাতৰ সৃষ্টি কৰিছিলে কাৰণ কি যেতিয়া সেই লেবাৰ শ্ৰেণীসকলক যেতিয়া মানে শোষণ কৰা আৰম্ভ কৰিছিলে শোষণ কৰাই কিন্তু পিছত সংঘাতলৈ পৰিৱৰ্তন কৰিল আৰু সংঘাতৰে পিছত গৈ থৈ বিপ্লৱলৈ পৰিৱৰ্তন কৰি ৰিভলিউচনলৈ পৰিৱৰ্তন কৰিল গতিকে আমি দেখিলো কেনেকে ধৰণে এটা চাইকেলত গৈ পেলাই যি মানে আমাৰ ৱৰ্কিং ক্লাছ যি শ্ৰমিকসকল কেনেকে তেওঁলোকে মানে গ্ৰাম্যৰ পৰা আহি পেলাই চহৰ অঞ্চলত থাকি তেওঁলোকে কেনেকে মানে দৰিদ্ৰতাৰে জীৱন যাপন কৰিব লগা হৈছিল কাৰণ কি সেইখিনি সময়ত উদ্যোগীকৰণ যেতিয়া খুবেই হ'ল এতিয়া বহুখিনি কাম যিখিনি হয়তো আগতে হাতেৰে কৰিছিল মানুহে মেনুৱেলি কৰিছিলে সেইখিনি মেচিনৰে কৰা আৰম্ভ কৰিলে সেইকাৰণে ইমান মানুহ দৰকাৰ নহল যিখিনি হয়তো আগতে মানুহৰ দ্বাৰা কৰাইছিল এতিয়া সেইখিনি মেচিনৰ দ্বাৰা কৰা হ'ল গতিকে সেইখিনি সময়ত যি পৰিৱৰ্তন সেই পৰিৱৰ্তন খুব হৈ গ'ল তাৰ পিছত তেওঁ এইটো কথাও কৈছে কাৰ্ল মাৰ্কসে কি কৈছে তেওঁ কৈছে কি মানে সেইখিনি সময়ত যি পৰিৱৰ্তন হৈছিলে পৰিৱৰ্তনে কিন্তু আস্তে আস্তে গৈ পেলাই বহুখিনি সংঘাতৰ সৃষ্টি কৰিলে আৰু সংঘাতে যেনেকে বহুখিনি বিপ্লৱৰ সৃষ্টি কৰিলে যেনেকে ফ্ৰেঞ্চ ৰিভলিউচনৰ কথা আমি ফ্ৰেঞ্চ বিপ্লৱৰ কথা যদি কওঁ সেইসমূহ কিন্তু তাৰেই কাৰণ আচলতে তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা সেইটো আমি মানে বৈদিক প্ৰভাৱ কাৰ্ল মাৰ্কসৰ যিখিনি দাৰ্শনিক ধাৰণা তেওঁতে বৈদিক প্ৰভাৱ কেনে ধৰণৰ আছে তাৰ বিষয়ে আমি জানিলো জাৰ্মান দৰ্শন আৰু আদৰ্শবাদৰ ওপৰত আমি ভিত্তি আৰু যি কাৰ্ল মাৰ্কসৰ যি বৈদিক ধাৰণা তেওঁ সদায় তেওঁ কি কৰিছে তেওঁৰ যিখিনি ধাৰণা সেইখিনি হৈছে জাৰ্মান তেওঁ যিখিনি আইডিঅলজি সেই আইডিঅলজি আৰু প্ৰিন্সিপালৰ পৰাই তেওঁ নিজৰ কথা বতৰাখিনি দাঙি ধৰিছে তেওঁ হিগেলৰ তেওঁ প্ৰমুখ সাপোৰ্টাৰ আছিল আৰু তেওঁ সেইটো কথাই কৈছিলে তেওঁ যদিও আইডিয়েলিষ্টিক ফিলচফিৰ ওপৰত তেওঁ আধাৰ কৰি নাই তথাপি তেওঁ প্ৰত্যেকটো যে পৰিৱৰ্তন হৈছিল সমাজত সেই পৰিৱৰ্তনৰ কাৰণে তেওঁ একোটা পৰিৱৰ্তনৰ তেওঁ ৰেচনেলিষ্টিক দৃষ্টিকোণৰ পৰা চাই পেলাই সেই পৰিৱৰ্তন কি কাৰণে হৈছিল এই পৰিৱৰ্তন সামাজিক পৰিৱৰ্তন কি কাৰণে হৈছিল তেওঁ তাৰ যুক্তিসংগত দৃষ্টিকোণৰ পৰা তেওঁ অধ্যয়ন কৰিছিল তেওঁ লগতে এইটো কথাও কৈছিলে যে এই পৰিৱৰ্তনে কিন্তু সমাজত বহুখিনি সময়ত হয়তো এটা শ্ৰেণীৰ লোকসকলক হয়তো বহুখিনি ডমিনেট কৰি দিছিলে তেওঁ সেইটো কথা কৈছিলে যে এটা শ্ৰেণী বহুখিনি ডমিনেট কৰি ৰাখিছিল এটা শ্ৰেণী হয়তো শোষণ কৰিছিল অপাৰেশ্যন যোনটো দুই শ্ৰেণীৰ লোকৰ সৃষ্টি হৈছিলে তেওঁ হিগেলৰ কথাটো কৈছে হিগেলৰ তেওঁ তিনিটা এলিমেণ্টৰ কথা থেচিস এন্টিথেচিস আৰু সিনথেচিস যোনটো কৈছে থেচিসটো হৈছে আচলতে যেতিয়া ডমিনেন্ট আইডিয়া ডমিনেন্ট ফৰ্ম অফ যেতিয়া চিন্তাধাৰা সমাজত প্ৰচলিত থাকিব আৰু সেই চিন্তাধাৰা যেতিয়া সমাজত গভীৰভাৱে প্ৰভাৱ পেলাব আৰু থেচিস হৈছে এন্টিথেচিস হৈছে যেতিয়া সেই ধৰণৰ চিন্তাধাৰা যেতিয়া আমি যুক্তিসংগতৰে আমি ভাবি চাওঁ সেই ধৰণৰ চিন্তাধাৰা আমি কিমান দূৰ সত্য বুলি ভাবো তেওঁ কাৰ্ল মাৰ্কসে এইটো কথা যোনটো হিগেলৰ যোনটো কনসেপ্ট তেওঁ এইটো সাপোৰ্ট কৰিছে তেওঁ এইটো কথা কৈছে যে থেচিসত আচলতে যিমানখিনি তেওঁ চিন্তাধাৰা যিখিনি সমাজত যি প্ৰচলিত নিয়ম যিটো হয়তো আমি সবেই মানি আছো সেইটো ধৰি লওক আমি গোটেই পৰিৱৰ্তন কৰিব নোৱাৰো হয়তো ধৰি লওক ডমিনেন্ট টাইপ অফ মানে থিংকিং যিখিনি আমি ষ্ট্ৰং টাইপ অফ মানে আইডিঅলজি যি প্ৰিন্সিপাল সেইটো হৈ আছে কিন্তু আমি কিমান দূৰ সেইখিনি প্ৰিন্সিপালখিনি যুক্তিবাদ বুলি ভাবো কিমান দূৰ সেই প্ৰিন্সিপালখিনি যে সমাজৰ কাৰণে ভাল নে এইখিনি আমাৰ সমাজ মানে ইটস ফেভাৰ দ্য সোসাইটি সমাজৰ ফেভাৰত হয় যদি আমি সেইখিনি কথা ভাবি পেলাই আমি যুক্তিসংগৰে যদি এটি পৰিৱৰ্তন কৰিবলৈ বিচাৰো যেনেকে উদাহৰণস্বৰূপে যে সতীদাহ প্ৰথাটো যদি কিছুমানে কয় আগত এসময়ত এইটো মানে সমাজত হ'বই লাগিব এনেকুৱা আছিলে কিন্তু আমি যেতিয়া সেইটো চাওঁ আমাৰ দৃষ্টিকোণৰ পৰা সমাজৰ দৃষ্টিকোণৰ পৰা চাওঁ যে এইটো এটা অন্যায় এইটো অবিচাৰ আৰু তাৰ পৰিৱৰ্তন দিশত আমি যেতিয়া যাওঁ সেই পৰিৱৰ্তনটো হৈছে সিনথেচিস যেতিয়া
আগৰ প্ৰচলিত নিয়ম নাইবা কানুন যিখিনি বিষয়ে নতুনকে আমি নতুন এটা ধাৰাৰ পৰা যদি আমি চাওঁ নতুন এটা চিন্তাধাৰাৰ পৰা আমি এইখিনি কথা আলোচনা কৰি পৰ্যবেক্ষণ কৰি যদি আমাৰ নিজৰ আইডিয়া দি পেলাই নিজৰ ভিউ পইণ্ট দি পেলাই এটা সৃষ্টি কৰে তেতিয়া এইটো সিনথেসিস আকাৰ ল'ব গতিকে তেওঁ যিখিনি সমাজ পৰিৱৰ্তনৰ কথা আমাৰ কাৰ্ল মাৰ্কসে কৈছে তেওঁ হিগেলৰ যি মানে তিনটা যি এলিমেন্ট আছে তত্ত্ব আছে তেওঁ তাৰ পৰা অতি মাত্ৰায় তেওঁ প্ৰভাৱ পৰিছে তাৰ লগত তেওঁ এইখিনি কথাও তেওঁ ক'ব বিচাৰিছে এইটো কৈছে কাৰ্ল মাৰ্কসে যদিও মানে তেওঁ এইটো কৈছে যে এই যি মানে আমাৰ সমাজত যি সম্পৰ্ক এই সম্পৰ্ক সাধাৰণতে থাকে কাৰ মাজত পুঁজিবাদৰ আৰু ওয়াৰ্কাৰৰ মাজত আৰু সেই ওয়াৰ্কাৰৰ মাজত পুঁজিবাদৰ পৰা ওয়াৰ্কাৰৰ মাজত যি সম্পৰ্ক সেইটো সময়ৰ লগত পৰিৱৰ্তন হৈ আছে যেনেকৈ উদাহৰণস্বৰূপে আমি যদি আদিম কালৰ কথা কওঁ আদিম যুগত যেতিয়া ধৰণৰ যিটো মানে যিটো সম্পৰ্ক আছে যেতিয়া প্ৰিমিটিভ যেতিয়া সোসাইটি যেতিয়া আছে তেতিয়া হয়তো মানুহৰ মাজত সম্পৰ্ক অতি ভাল আছিল তেতিয়া হেনুকা সময়ৰ লগে লগে কিন্তু যেতিয়া একটা মালিকীস্বত্ব হ'ল যেতিয়া এটা ব্যক্তিগত সম্পত্তি গৰাকী হৈ গ'ল যেতিয়া এটা এক শ্ৰেণীৰ লোক তেতিয়া তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ কথা বতৰা বহুখিনি পৰিৱৰ্তন হ'ল তেওঁলোকৰ এটা মানে ৰিলেশনটো বেলেগ ধৰণৰ হ'ল তেওঁ এইটো কথা কৈছে মাৰ্কসে এইটো তেওঁ কৈছে যে আমাৰ মাৰ্কসে মেটেৰিয়েল ফোৰ্সৰ কথা কৈছে আৰু সেই যোনটো কৈছে ডাইলেক্ট্ৰিকেল মেটেৰিয়েলিজম তাৰমানে ডাইলেক্ট্ৰিকেল বস্তুবাদৰ কথা কৈছে তেওঁ এইটো কৈছে কি ডাইলেক্ট্ৰিকেল ৰিলেশনশিপ বিটুইন ক্যাপিটালিষ্ট আৰু মানে আৰু যি মানে সৰ্বসাধাৰণ লোকৰ মাজত যোনটো সম্পৰ্ক আছে এই সম্পৰ্কটো ইতিহাস তেওঁ অধ্যয়ন কৰি দেখা পালে যে যি আদিম সময়ত আছিল আদিম সময়ৰ লগে লগে এতিয়া সময়ৰ লগে লগে তাৰ সম্পৰ্কৰ অতি বেলেগ হৈ পৰিছে অতি ভয়ংকৰ হৈ পৰিছে যি সম্পৰ্ক সময়ত ইমান ভয়ংকৰ নাছিল তেওঁ হেতু কৈছে সময়ৰ লগত তাৰ সম্পৰ্কৰ বহু পৰিৱৰ্তন আহিছে গতিকে আমি তেওঁৰ লিখনি পাই এইখিনি কথা আমি জানিব পাৰিলো তাৰ পিছত আমি এটো কথাও জানিলো যি কাৰ্ল মাৰ্কসৰ তেওঁ কৈছে যে তেওঁ আৰু লগতে মানে তেওঁ এটো কথা কৈছে যে লুডভিগৰ তেওঁ চিন্তাধাৰা যি তেওঁ সেই চিন্তাধাৰাৰ পৰা তেওঁ যথেষ্ট পৰিমাণে তেওঁ প্ৰভাৱ পেলাইছে লুডভিগে কি কৈছিল যে আমি সদায় এনেকুৱা ধৰণৰ মানে কোৱালিটিৰ কথা ক'ব বিচাৰো যে ভগৱানৰ লগত তুলনা কৰো যে আমি মানে সদায় আমি কওঁ যে এনেকুৱা কিছুমান আইডিয়াল ক্যাৰেক্টাৰৰ কোৱালিটি কৰো যে আমি সদায় মানুহে মানে আমাৰ ভগৱান হিচাপে আমি এজন মানে এনেকুৱা ধৰণৰ মানে এজন হয়তো এজন মানে সৰ্বশক্তিমানক আমি ভাবি লৈছো যাৰ সৰ্বগুণ থাকে আৰু মানুহে সদায় সেই সৰ্বগুণ মানে অৰ্জন কৰিব চেষ্টা কৰে যি হেতু ধৰ আমাৰ সমাজত হেতু আগৰ পাই ধোৱা আছে যে এনেকুৱা হ'ব লাগে ভাল হলে এনেকুৱা হ'ব লাগে আমাৰ যিখিনি আমি মানে যাকে আমি ঈশ্বৰ নামে ভগৱান তেওঁৰ সৰ্বগুণ আছে তেওঁ সব গুণৰ অধিকাৰী আৰু আমি মানৱে সদায় সেই গুণ অধিকাৰ কৰিবলৈ চেষ্টা কৰো গতিকে যি মানে লুডভিগৰ যিটো ধাৰণা তেওঁ হেতু কথা কৈছে যে তেওঁ আমি সদায় সেই ধাৰণাকে সদায় আমি সৰ্বগুণ মানে অধিকাৰ কৰিব বিচাৰো কিন্তু কাৰ্ল মাৰ্কসে তেওঁ এটো কথা কৈছে আমি সেইটো গুণ অধিকাৰ কৰিবলৈ যাওঁতে কিন্তু আমি কেতিয়াবা ৰিলিজিয়াছ এলাইনেশন মানে ধৰ্মীয় বিচ্ছিন্নতাবাদৰ আমি শিকাৰ হওঁ তেওঁ কৈছে যে আমি কাৰ্ল মাৰ্কসে তেওঁ এটো কৈছে যে আমি সদায় আমি ধৰ্মক বস্তুবাদৰ লগত তেওঁ তুলনা কৰিছে তেওঁ কৈছে কি মানে যি লুডভিগৰ যিটো ধাৰণা তেওঁ ধৰ্মক এলাইনেশন উইথ ইকোনমিক এক্টিভিটিৰ লগত তেওঁ জুখি পেলাইছে মানে যোনটো কাৰ্ল মাৰ্কসে চাইছে তেওঁ কৈছে কি ধৰ্ম হৈছে কিন্তু অৰ্থনীতিৰ লগত জড়িত হৈ আছে অৰ্থনীতিৰ লগত জড়িত হৈ আছে আৰু অৰ্থনীতিৰ লগত কিন্তু আমি ধৰ্মক ভাগ কৰিব পাৰো যেনেকৈ উদাহৰণ স্বৰূপে আমি যদি জাতি প্ৰথাটো আমি চাওঁ জাতি প্ৰথাত যেনেকৈ প্ৰত্যেক জাতিৰে যোনটো আমি কওঁ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আমাৰ যোনটো চাৰিটা আমাৰ জাতি প্ৰথা আছে সেই প্ৰত্যেকটো জাতিৰ যে একোটা তেওঁলোকৰ ইকোনমি লগত অৰ্থনীতিৰ লগত জড়িত হৈ আছে যে ব্ৰাহ্মণসকলে যে তেওঁলোকে পূজাই কৰিব লাগিব তেওঁলোকে এটো কাম কৰিব লাগিব ক্ষত্ৰিয়সকলে যুদ্ধ কৰিব লাগিব বৈশ্যসকলে তেওঁলোকে বেপাৰ বাণিজ্য কৰিব লাগিব তাৰমানে তেওঁলোকৰ অৰ্থনীতিৰ লগত তেওঁলোকৰ ধৰ্মীয় যিখিনি ৰিচুৱেলছ যিখিনি তেওঁলোকৰ পৰম্পৰা সেই পৰম্পৰাখিনি জড়িত হৈছে গতিকে যি লুডভিগৰ যোনটো তেওঁৰ ধাৰণা যে আমি সদায় মানে ভাল কোৱালিটিক এপ্ৰিচিয়েট কৰো হেতু সদায় আমি হিউম্যান এনেকুৱা ধৰণৰ কোৱালিটিক এপ্ৰিচিয়েট কৰো যিখিনি গুণ যিখিনি একদম সৰ্বগুণ আৰু সেই সৰ্বগুণ থকা লোকক আমি ভগৱান বুলি কওঁ যোনটো সমাজত আমাৰ বহু সময়ত হেতুৰ কাৰণে এটা মানে সদায় এটা মানে কন্ট্ৰভাৰ্সি সৃষ্টি হৈ থাকে কিন্তু কাৰ্ল মাৰ্কসে তেওঁ এইখিনি কথা লগতে এড কৰি দিছে কি আমি সদায় এনেকুৱা এটা মানে চিন্তাধাৰাত আমি যাওঁ যে আমি ধৰ্মীয় যি বিচ্ছিন্নতাবাদৰ ওপৰত আমি সদায়
ভাবি যাওঁ কাৰণ কি আমি তেওঁ কৈছে কি কাৰ্ল মাৰ্কসে যোনটো মানে তেওঁ মানে এট্ৰেক্ট কৰিছে লুডভিগৰ যোনটো ধাৰণা তেওঁ এইটো কথা কৈছে যে আমি ধৰ্মক সদায় বস্তুবাদৰ লগত চাওঁ বস্তুবাদৰ লগত আমি ধৰ্মীয় আমি বেছ কৰি চাব লাগে তাৰমানে মেটেৰিয়েল বেছ অফ ৰিলিজন তেওঁ কৈছে কি লুডভিগৰ যোনটো কথা তেওঁ যি ধৰ্মক মানে এলাইনেশন কৰি পেলাই চাইছে আৰু লগত ইকোনমিক এক্টিভিটি সেইখিনি ওপৰত তেওঁ অতি গুৰুত্ব আৰু অতি সাপোৰ্ট কৰিছে ম্যাক্সে যোনটো কাৰ্ল মাৰ্কসে যোনটো মানে তেওঁ কাৰ্ল মাৰ্কসে যোনটো মানে বিচ্ছিন্নতাবাদৰ ওপৰত যোনটো কথাটো কৈছে সেইটো হৈছে কি বিচ্ছিন্নতাবাদে কিন্তু মানুহক সামাজিক আৰু অৰ্থনৈতিক দিশৰ পৰা আমাক ভাগ বতৰা কৰি দিয়ে যেনেকৈ উদাহৰণস্বৰূপে আমি ধৰ্মতে যোনটো মই কলো যে ক্ষত্ৰিয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই যে চাৰিটা আমি ভাগ কৰি দিছো চাৰি বৰ্ণ তেওঁলোকৰ ইকোনমিৰ লগত আমি ভাগ কৰি দিছো আৰু সেই ইকোনমিৰ লগত কিন্তু এটা সোশ্যাল ষ্টেটাস তেওঁ সামাজিক এটা স্তৰ জড়িত হৈ আছে তেওঁলোকৰ এটা সামাজিক মানে এটা মৰ্যাদা নাইবা এটা ষ্টেটাস জড়িত হৈ আছে যোনটো কাৰ্ল মাৰ্কসে তেওঁ নিজৰ দাৰ্শনিক ধাৰণাত আগুৱাই দিছে তাৰ পিছত আমি বস্তুবাদী দৃষ্টিভংগী তেওঁৰ যোনটো বস্তুবাদী দৃষ্টিভংগী সেই বিষয়ে আমি জানি লওঁ বস্তুবাদী দৃষ্টিভংগী সমাজৰ মাৰ্কসৰ বিশ্লেষণৰ কেন্দ্ৰত আছে মাৰ্কসৰ মতে সমাজৰ গাঁথনি আৰু বিকাশ সেই সমাজৰ ভৌতিক পৰিস্থিতি বা অৰ্থনৈতিক কাৰক দ্বাৰা চৰ্তবদ্ধ মাৰ্কসে দিয়া অনুসৰি বস্তুবাদ ধাৰণাটো আদৰ্শবাদৰ সৈতে তুলনা আৰু বিপৰীত হ'ব পাৰে যিটো হিগেলৰ সৈতে যথেষ্ট সম্পৰ্কিত গতিকে আমি যোনটো বস্তুবাদী দৃষ্টিভংগীৰ পৰা চাওঁ তেওঁ কাৰ্ল মাৰ্কসৰ যোনটো মানে তেওঁৰ দাৰ্শনিক ধাৰণা তাৰ তেওঁ কি কৈছে কি তেওঁ এইটো কথা ক'ব খুজিছে যে বস্তুবাদে সদায় মানে আমাৰ সাইন্টিফিক এক্সপ্লেনেশন বিচাৰে প্ৰত্যেক ক্ষেত্ৰতে ধৰ্মৰ ক্ষেত্ৰতে তেওঁ কৈছে আমি বস্তুবাদে সদায় কি কৰে এটা আইডিয়ালিজম আছে তেওঁলোকৰ এটা আইডিয়ালিজম কনসেপ্ট আছে যেনেকৈ আইডিয়ালিজমে কি কৰে এটা আল্টিমেট ৰিয়েলিটি আমাৰ প্ৰত্যেকটো মানে একোটাৰ এটা উদ্দেশ্য থাকে এটা নিৰ্দিষ্ট মানে আমাৰ প্ৰিন্সিপাল থাকে জীৱনত হেনেকে ম্যাটেৰিয়েলিজমে কি কৰে মানে প্ৰত্যেকটো আমাৰ যে আমি যে পৃথিৱীত আছো জীয়াই আছো আমাৰ সেই প্ৰত্যেকটোৰে লগত কিন্তু এটা বস্তুবাদী দৃষ্টিভংগী জড়িত হৈ আছে সেই বস্তুবাদী দৃষ্টিভংগী জড়িত হোৱাৰ কাৰণে আমাৰ মানৱ সমাজত হয়তো বহু সময়ত আমি যে সমাজত এই যে ভাগ বতৰা কৰিলো এটো এনেকা হেতু এনেকা আমি যে মানুহক ভাগ কৰো তে বস্তুবাদী চিন্তাধাৰাৰ ওপৰতে ভাগ কৰি তেওঁ কি হেতু কথা কৈছে যে আমাৰ সমাজত যি ষ্ট্ৰাকচাৰ যিটো ডেভেলপমেন্ট আছে হেতু কিন্তু মেটেৰিয়েল কন্ডিশনৰ ওপৰতে বস্তুবাদী দৃষ্টিভংগীৰ ওপৰতে হয় আৰু ইকোনমিক ফেক্টৰ অফ সোসাইটি বুলি কৈছে কাৰণ কি আমি যদি আমাৰ সমাজত যিটো মানে আমাৰ আধাৰ সমাজৰ যোনটো ষ্ট্ৰাকচাৰ তাতে কিন্তু বস্তুবাদী দৃষ্টিভংগীৰ মেটেৰিয়েলিজমৰ বহুখিনি মানে প্ৰভাৱ আছে যেনেকৈ সমাজ এখনকে যদি আমি কওঁ সমাজখনক আমি প্ৰথমতে বাকি যিমানে নাচা সমাজখন কিমান উন্নতি হৈছে কিমানখিনি মানে তেওঁলোকে ডেভেলপমেন্ট হৈছে কিমানখিনি সমাজখনত মানে উন্নতি হৈছে আমি প্ৰথম কোনটো বস্তু চাওঁ সমাজখন যদি আমি ঘূৰি পেলাই নাইবা গাঁওখনকে আমি যেতিয়া পৰ্যবেক্ষণ কৰি চালো তেতিয়া দেখা পালো যে গাঁওখনৰ স্কুল কলেজ গোটেইখিনি আছে ৰাস্তা ঘাট গোটেইখিনি ভাল তেতিয়া আমি সেইটো বস্তু আমি মেটেৰিয়েল বস্তুবাদী দৃষ্টিভংগীৰ পৰা আমি চাওঁ তাৰ পিছত হয়তো অন্য গুণও চালো কিন্তু প্ৰথমটো আমাৰ বস্তুবাদী দৃষ্টিভংগী কাৰণে আমাৰ সমাজত যি ইকোনমিক ফেক্টৰ হেতুৰ ওপৰত এটা মেটেৰিয়েল কন্ডিশনে কিন্তু এটা মানে দৃষ্টিভংগী বস্তুবাদী দৃষ্টিভংগী কিন্তু এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে এই কাৰণে যিটো মানে মাৰ্কসৰ যোনটো ধাৰণা বস্তুবাদী ধাৰণা হেতুৱে কিন্তু আমাক কি কৰিছে হেতু কিন্তু হিগেলৰ ধাৰণাৰ পৰা মানে কিছু পৃথক তাৰ পিছত মাৰ্কসৰ যোনটো জেনাৰেল আইডিয়া হয়তো সমাজৰ হেতু তেওঁ হিষ্টৰিকেল মেটেৰিয়েলিজমৰ লগত কৈছে কাৰণ কি তেওঁ কৈছে ঐতিহাসিক বস্তুবাদী তেওঁ কিয় কৈছে কাৰণ কি আমাৰ সমাজত যি মানে যিখিনি মানে মেটেৰিয়েলিজমৰ যোনটো মানে আধাৰে হৈছে আমাৰ হিষ্ট্ৰী যেনেকৈ আমাৰ ইতিহাস যেনেকৈ আমি যদি এটা সম্পদৰ যদি মানে আমি ইতিহাস জানিব সমাজ এখনৰ যদি আমি ইতিহাস জানিবলৈ বিচাৰো তেতিয়া আমি সেই সমাজখনৰ হয়তো কিছু আৰ্টিফেক্টস নাইবা সমাজখনৰ কিছু পুৰণা তত্ত্ব নাইবা পুৰণা বস্তু সেই বিষয়ে আমি বিশ্লেষণ কৰি চালো এই সমাজখনৰ আমি
যদি আমি চাওঁ এই সমাজখনত কিমানখিনি উন্নতি হৈছে তেতিয়া আমি সেইখিনি জেগাত গৈ পেলাই সেই সমাজখন মানে বা সেই গাঁওখন পৰ্যবেক্ষণ কৰি পেলাই আমি দেখা পালো যে সেইখিনি সমাজত বহুখিনি পৰিৱৰ্তন হৈছে তেওঁলোকৰ আগত যিখিনি স্কুল কলেজ আছিলে এইখিনি এতিয়া হয়তো এতিয়া আৰু ভাল ডেভেলপ হৈছে আৰু নতুনকৈ পৰিৱৰ্তন হৈছে গতিকে আমি তাৰ হিষ্ট্ৰীটোৰ লগত আমি চালো তাৰ ইতিহাসটো আমি চালো যে ইতিহাস আগত এনেকুৱা ধৰণৰ আছিল কিন্তু এতিয়া সেইখিনি নতুনকৈ মানে ইয়াত এনলিষ্টেড কৰা হৈছে নতুনকৈ পৰিৱৰ্তন হৈ নতুন নতুন কিছু মানে ইয়াত এডিশন কৰা হৈছে তেতিয়া আমি তাৰ ইতিহাসটো জানি ল'ব লাগিব আগতে এইখিনি বস্তু নাছিল কিন্তু এতিয়া নতুনকৈ সেইখিনি বস্তু তাতে সন্মিশ্ৰণ কৰা হৈছে গতিকে যি মানে মেটেৰিয়েলিজমৰ যিটো ধাৰণা তেওঁ তাতে এইটো কথাই কৈছে যে আমাৰ মেটেৰিয়েল কণ্ডিশ্যন আৰু ইকনমি ফেক্টৰে আমাৰ ষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ছ'চাইটিত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় মেটেৰিয়েল কণ্ডিশ্যন আৰু ইকনমি ফেক্টৰ যেনে ধৰি লওক কিমানখিনি টেকনলজিক্যালি কিমানখিনি ডেভেলপ হৈছে তাতে কিমানখিনি উন্নতি হৈছে তেওঁৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কিমানখিনি ভাল হৈছে তাতে সেইখিনি বস্তু আমি প্ৰথম পৰ্যায়তে আমি সেইখিনি কথা আলোচনা কৰি চাওঁ কাৰণ কি এইখিনি বস্তু অতি গুৰুত্বপূৰ্ণ তেওঁলোক কিমানখিনি ডেভেলপমেণ্ট আনিছে তেওঁ কিমানখিনি সেই জেগাতখিনি ৰাস্তা ঘাট কিমানখিনি ভাল হৈছে তেওঁ সেই টেকনলজিক্যালি কিমান ডেভেলপ হৈছে সেইখিনি বস্তু আমাৰ আহি যায় হয়তো আগত সেইখিনি জেগাত নাছিল সেইকাৰণে গতিকে যেতিয়া আমি বিশ্লেষণ কৰি চালো তেতিয়া মাৰ্ক্সৰ যোনটো ধাৰণা তেওঁ সেইটো মানে ঐতিহাসিক বস্তুবাদৰ ওপৰত তেওঁ যোনটো কৈছে তেওঁ সেইটো তেওঁ কৈছে কাৰণ কি আমি যেতিয়া আমি সমাজৰ কথা কওঁ তেওঁ হিষ্ট্ৰীৰ কথা এই কাৰণেই কৈছে কাৰণ মানৱ সমাজৰ যি মানে উৎপত্তি সেই উৎপত্তি কিন্তু এটা ষ্টেজৰ পৰা আন এটা ষ্টেজ যেনেকে আৰু যদি মই আৰু এটা যদি উদাহৰণ আমি কওঁ যে মানৱ সমাজত এসময়ত কি আছিল যেতিয়া মানুহ আছিল তেতিয়া এসময়ত তেওঁলোকে এপছ আছিলে তেওঁলোকে বন মানুহ আছিলে সেই বন মানুহৰ পৰা যেতিয়া তেওঁলোকে এপছৰ পৰা তেওঁলোকে ক্ৰমান্বয়ে যেতিয়া পৰিৱৰ্তন হৈ আহিল তেতিয়া তেওঁলোকৰ সঁজুলি নিৰ্মাণৰ যি মানে তেওঁলোকে যি সময়ে সময়ে সঁজুলিবিলাক বনাইছিলে হাতিয়াৰ বনাইছিলে ৱেপনছ বনাইছিলে সেইখিনি তেওঁলোকৰ সময়ে সময়ে পৰিৱৰ্তন হতে সেইখিনি চেঞ্জ হৈ আহিছে যদি আমি এনালাইসিস কৰি চাওঁ আমি যদি সেইবিলাক অলপমান ষ্টাডি কৰি চাওঁ অধ্যয়ন কৰি চাওঁ তেতিয়া আমি দেখা পাম যিখিনি অস্ত্ৰ শস্ত্ৰ একদম আৰম্ভণি যুগত আছিলে যেতিয়া মানে মানৱ জাতি যেতিয়া উৎপত্তি হৈছিল তেতিয়া যিখিনি অস্ত্ৰ শস্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছিলে সেইখিনি অস্ত্ৰ শস্ত্ৰ সময়ৰ লগে লগে কিন্তু পৰিৱৰ্তন হৈ আহিছে সেই পৰিৱৰ্তন কেনেকৈ হৈছে এটা ষ্টেজৰ পৰা এটা ষ্টেজ সেই পৰিৱৰ্তন হৈ কিন্তু আমাৰ সমাজখন দেখুৱাই দিছে সমাজখনৰ ইভলিউচনটো দেখাইছে সমাজৰ পৰিৱৰ্তনটো দেখাইছে কাৰণ কি সমাজে কিন্তু সেই সমাজৰ লগত সেই আমাৰ ইকনমিটো জড়িত হৈ আছে যেনেকৈ যদি মই আৰু এটা উদাহৰণ কওঁ যে মাছ মৰাৰ যি কৌশল মাছ মৰা কৌশল এসময় যেনেকুৱা আছিল এতিয়াতো আৰু আধুনিক হৈ গৈছে যেনেকৈ খেতি-বাতি কৰা কৌশল খেতি-বাতি যিখিনি নাঙল জোৰেৰে খেতি কৰিছিল আগতে এতিয়াও কৰে নকৰা নহয় কিন্তু এতিয়া ট্ৰেক্টৰ দি কৰে আৰু হয়তো পিছত আধুনিক যুগত আৰু নতুনকৈ কিছু হয়তো মানে টেকনলজি হ'ব ওলাব পাৰে গতিকে সেইখিনি বস্তুৱে আমাক কি দেখাইছে যে সময়ৰ লগত সমাজখন পৰিৱৰ্তন হৈ অহাৰ লগে লগে তাতে সজুলি যে পৰিৱৰ্তন হৈছে সজুলি পৰিৱৰ্তনে কিন্তু সমাজখনত যে পৰিৱৰ্তন হৈছে সেই কথা আমাক আঙুলি দিয়াইছে সেই কথা আমাক মানে দেখুৱাই দিছে গতিকে এই কথা যিখিনি মাৰ্ক্সে কৈছে কাৰ্ল মাৰ্ক্সে যিখিনি ক'ব কৈছে বস্তুবাদ দৃষ্টিভংগীত তেওঁ এইখিনি কথা অত্যন্ত স্পষ্টভাৱে দাঙি ধৰিছে তাৰ পিছত আমাৰ নেক্সট হেৰিটো আহিলে ৰাজনৈতিক অৰ্থনৈতিক দৃষ্টিভংগী এতিয়া ৰাজনৈতিক অৰ্থনৈতিক দৃষ্টিভংগীনো কি মাৰ্ক্সে যুক্তি দিছে যে পুঁজিবাদী উৎপাদন পদ্ধতি লাভৰ মুখ্য অংশ পুঁজিবাদীসকলৰ অৰ্থাৎ ভূমি আৰু মূলধনৰ গৰাকী শ্ৰমিকসকলৰ দুইটাৰ ওপৰতে নিয়ন্ত্ৰণ অভাৱ আছে উৎপাদন প্ৰক্ৰিয়া আৰু তেওঁলোকৰ উৎপাদন কৰা সামগ্ৰী তেওঁলোকে যি উৎপাদন কৰে তাৰ সৈতে সম্পৰ্ক স্থান কৰিবলৈ সক্ষম নহয় এইটো মাৰ্ক্সে শ্ৰমিকৰ বিচ্ছিন্নতাবাদৰ বুলি উল্লেখ কৰিছে যি এলাইনেশ্যনৰ কথা ইয়াতে আহিছে সেইটো কথা আমি ইয়াতে জানি ল'ম তাৰমানে যেনেকে তেওঁ ৰাজনৈতিক যি অৰ্থনৈতিক কথা কৈছে কাৰণ কি আমি জানো যে পলিটিকেল আৰু লগত আমাৰ অৰ্থনৈতিক অতি গুৰুত্বভাৱে সম্পৰ্ক আছে যেনেকে আমাৰ যিমানখিনি মানে পলিটিক্সে এফেক্ট কৰে যে ৰাজনীতি এফেক্ট কৰে এখন দেশ এখনৰ ইনকামকে কওঁ যেনেকে মানে চাকৰিৰ ক্ষেত্ৰতে কওঁ লগত যেনেকে আমি যদি কিবা নতুন ৰাস্তা ঘাট বনাব লাগে সেইখিনি কিন্তু বহুভাৱে ৰাজনীতিক ক্ষেত্ৰত বহু আছে বহু মানে তাৰ প্ৰভাৱ আছে ৰাজনীতি আৰু অৰ্থনীতি মানে আমি ক'ব গ'লে এটা মুদ্ৰাৰ দুই পিঠি বুলি ক'ব পাৰো কাৰণ কি ইটোৱে সিটোৰ লগত জড়িত হৈ আছে যোনখন চৰকাৰে হয়তো ভালকে তেওঁলোকে মানে যেতিয়া মানে ভালকে চলাব তেতিয়া সেইখন চৰকাৰৰ দিনত
অৰ্থনৈতিকভাৱে এখন মানে ৰাজ্য উন্নতিৰ দিশত আগবাঢ়ি যাব। গতিকে আমি যদি চাওঁ এনেকুৱা উদাহৰণ দেখা পাই থাকো। গতিকে কাৰ্ল মাৰ্ক্সে যোনটো যুক্তি দিছে পুঁজিবাদৰ, তেওঁ যুক্তি দিছে যে পুঁজিবাদী উৎপাদন পদ্ধতি লাভৰ মূল্য অংশ পুঁজিবাদীসকলত অৰ্থাৎ ভূমি আৰু মূলধনৰ গৰাকী। কাৰণ কি পুঁজিবাদী যি কেপিটেলিষ্ট লোকসকল তেওঁলোকে বেছিভাগ লাভৰ অংশতে আছে। কাৰণ তেওঁলোকে ভূমি আৰু মূলধনৰ গৰাকী। তেওঁলোকে মূলধন দিয়ে, তেওঁলোকৰ ভূমি আছে, তেওঁলোকে ৰ মেটেৰিয়েল দি পেলাই কাম কৰাই লেবাৰ খিনিক, আৰু সেই উৎপাদন কৰি পেলাই তেওঁলোকৰ শ্ৰমিকসকলৰ দুইটাৰ ওপৰতে নিয়ন্ত্ৰণ নাই। যি ৱৰ্কিং ক্লাছ যি শ্ৰমিকসকল আছে তেওঁলোকে দুটাৰ ওপৰতে তেওঁলোকৰ পাৱাৰ নাথাকে। সেনেকুৱা কি কাৰণে কি হয় যে তাৰপিছত গৈ পেলাই তেওঁলোকে উৎপাদনৰ প্ৰক্ৰিয়া আৰু তেওঁলোকৰ উৎপাদন কৰা সামগ্ৰী তেওঁলোকে যি উৎপাদন কৰে তাৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈও সক্ষম নহয়। যে তেওঁলোকে যি উৎপাদন কৰে সেই উৎপাদন সামগ্ৰী তেওঁলোকে নিজে বিক্ৰী কৰিব নোৱাৰে। তেওঁলোকে নিজে গৈ পেলাই যি উৎপাদন কৰিব সেই উৎপাদন সামগ্ৰী তেওঁলোকে গৈ পেলাই নিজে বিক্ৰী কৰিবলৈ সমৰ্থন নহয়। গতিকে তেতিয়া কি হয়, তেতিয়া এটা সমস্যাৰ সৃষ্টি হৈ যায়। তেতিয়া তেওঁলোকৰ ওপৰত শোষণ মানে যোনটো এক্সপ্লইটেশ্যন সেইটো আমি দেখকে দেখা পোৱাৰ নিচিনা। গতিকে ৰাজনীতিক যিটো প্ৰভাৱ সেইটো আমি যদি চাওঁ, কাৰণ কি এখন দেশত যদি ৰাজনীতি ষ্ট্ৰং হয় তেতিয়া এনেকুৱা ধৰণৰ হয়তো নহ'ব। কাৰণ কি পলিটিক্স আৰু পলিটিকেল ইনফ্লুৱেঞ্চ যদি অৰ্থনীতিত বহুত আছে। কাৰণ কি এখন যেনেকে মই ক'লো চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি আমি ইকনমিক গ্ৰোথৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতে যদি চাওঁ সেই উত্তৰ-পূৰ্বভাৱে জড়িত হৈ আছে। কাৰ্ল মাৰ্ক্সে এইটোৱে কৈছে যে আমাৰ দুই ধৰণৰ কমোডিটি আছে, আমাৰ দুই ধৰণৰ বস্তু আছে। যেনেকে আমি যিখিনি বস্তু ইউজ ভেলু আৰু ব্যৱহাৰ কৰা যি ভেলু থাকিব, আৰু লগতে এক্সচেঞ্জ ভেলু যি আমি বিনিময় কৰো সেইটো ভেলু। আমি দেখা পাওঁ যে ইউজ ভেলু যোনটো আমি ব্যৱহাৰ কৰো যি কমোডিটি বস্তুসমূহৰ সেইটোসমূহৰ বহু ক্ষেত্ৰত আমি দেখিছো যেতিয়া আমি এইখিনি বস্তু ইউজ ভেলু হৈছে আমি যিখিনি আমি নিজৰ কাৰণে আমি গ্ৰহণ কৰো, আৰু সেইখিনি গ্ৰহণ কৰাৰ পিছত আমি সেইখিনি যেতিয়া আমি আৰু বেছিকে ৰৈ যায় বস্তুখিনি সেইখিনি আমি এক্সচেঞ্জ কৰো। কিন্তু যেতিয়া প্ৰডাকশ্যন হ'ব, যেতিয়া উৎপাদন হ'ব, উৎপাদন হোৱাৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল কেঁচা সামগ্ৰী যি গোটেইখিনি বস্তু যেতিয়াই পুঁজিবাদীসকলে লেবাৰ ৱৰ্কিং ক্লাছক তেওঁলোকে যেতিয়া কামত খটুৱাই তেওঁলোকে কি কৰে, যিখিনি লাভৰ অংশ তেওঁলোকে লৈ লয়। তেওঁলোকে লাভৰ অংশখিনি তেওঁলোকৰ হাতত থাকি যায়, যিখিনি তেওঁলোকে পাব লাগিছিল। যিহেতু কেপিটেলিষ্ট পুঁজিবাদসকলে লেবাৰ মানৱ যি শ্ৰমিক সেই তেওঁলোকে কিনি লয়, তেওঁলোকে হাজিৰা দি পেলাই কিনে, আৰু লগতে কি হয় তেওঁলোকে যিখিনি উৎপাদন হয় সেই উৎপাদন সামগ্ৰীখিনি তেওঁলোকে বিক্ৰী কৰে। সেইকাৰণে গতিকে যিখিনি লাভৰ অংশ থাকে সেই বেছিভাগ অংশ তেওঁলোকে সেইখিনি তেওঁলোকৰ হাতলৈ গুচি যায়। আৰু গতিকে এনেকেই কিন্তু যি প্ৰফিট সেই প্ৰফিটৰ পৰা আমাৰ শ্ৰমিক শ্ৰেণীসকল বঞ্চিত হয়। তাৰ পিছত আমি নেক্সট টপিকটো আমি যাওঁ, এইটো হ'ল ঐতিহাসিক বস্তুবাদ। ঐতিহাসিক বস্তুবাদ যোনটো আমি সমাজৰ সম্পৰ্কে মাৰ্ক্সৰ ধাৰণাটো তেওঁৰ ঐতিহাসিক বস্তুবাদৰ তত্ত্ব বুলি জনা গৈছে। বস্তুবাদ হৈছে তেওঁৰ সমাজতাত্ত্বিক চিন্তাৰ আধাৰত, কিয়নো মাৰ্ক্সৰ বাবে ভৌতিক পৰিস্থিতি বা অৰ্থনৈতিক কাৰকে সমাজৰ গাঁথনি আৰু বিকাশত প্ৰভাৱ পেলায়। তেওঁৰ তত্ত্বটো হ'ল যে ভৌতিক পৰিস্থিতিমূলক উৎপাদনৰ প্ৰযুক্তিগত উন্নয়নৰ গাঁথনি আৰু মানৱ সমাজৰ উৎপাদনৰ শক্তি আৰু সম্পৰ্কৰ দ্বাৰা গঠিত হয়। যে আমি মানৱ সমাজত যেতিয়া আমি ভৌতিক ধাৰণাৰ জৰিয়তে মানুহে যেতিয়া বস্তুগত যিখিনি তেওঁলোকে কষ্ট কৰি তেওঁলোকে কৰ্ম কৰি তেওঁলোকৰ যিখিনি ৰিলেশ্যন থাকিব, যিলৈকে আমাৰ লেবাৰৰ লগত যেনেকুৱা লেবাৰ যেতিয়া আমি নখটোৱা তেতিয়ালৈকেতো আমি সেই কেঁচা সামগ্ৰীটো আমি এটা ব্যৱহাৰ কৰা বস্তুলৈ পৰিৱৰ্তন কৰিব নোৱাৰো। যে উদাহৰণটো মই কৈছোৱে, যেনেকে আমি যদি আদিম কালৰ পৰাই চাওঁ, সেই আদিম কালৰ পৰা যদি আমি দেখা পালো এটা শিলক কেনেকে এটা প্ৰস্তৰক কেনেকে এটা অস্ত্ৰলৈ পৰিৱৰ্তন কৰিছে। সেই শিলটোতো শিল হৈ থাকিলেহেঁতেন, যদি সেইটো অস্ত্ৰলৈ পৰিৱৰ্তন কৰিবলৈ সেইখিনিৰ কাৰণে এটা স্কিল লাগিব, সেইখিনি এটাৰ কাৰণে এটা তেওঁলোকৰ স্কিল ৱৰ্কাৰ লাগিব, শ্ৰমিক শ্ৰেণী দৰকাৰ হ'ব। কিন্তু সেই পুঁজিবাদীসকলে তেওঁলোকে কি কৰে, তেওঁলোকে সেইখিনি বস্তু যি লাভৰ অংশৰ পৰা শ্ৰমিকসকলক বঞ্চিত কৰে। যে ঐতিহাসিক যি বস্তুবাদ সেই ঐতিহাসিক বস্তুবাদত সেইটো কথা পৰিলক্ষিত হৈছে।
লগত আমি আৰু কিছু কথা আছে ইয়াত যে কিছু সেন্ট্রাল আইডিয়া যি প্ৰমুখ যিখিনি কথা সেইখিনি কথা আমি আৰু এবাৰ আলোচনা কৰিলো যিখিনি কাৰ্ল মাৰ্কসৰ যি প্ৰমুখ তেওঁৰ প্ৰমুখ ধাৰণা হৈছে বিচ্ছিন্নতাবাদ তাৰ পিছত হৈছে ক্লাছ আৰু সাবঅৰ্ডিনেট ৰিলেশন শ্ৰেণী আৰু যি শ্ৰেণীৰ মাজত অন্য শ্ৰেণীৰ মাজত যি সম্পৰ্ক তাৰ লগতে যিখিনি মানে মিনছ অফ প্ৰডাকশন যিখিনি মানে উৎপাদন কৰে উৎপাদনৰ লগত যি লোকসকল জড়িত সেই লোকসকলৰ লগত কেনেকে ধৰণৰ সম্পৰ্ক এই কিছু ইম্পৰ্টেন্ট কথা কাৰ্ল মাৰ্কসৰ তত্ত্বৰ পৰা আমি আলোচনা কৰি গম পাওঁ গতিকে প্ৰথমটো যদি বিচ্ছিন্নতাবাদ তেওঁ যোনটো কৈছে সেইটো কথা আমি এবাৰ জানি লওঁ তেওঁ এইটো কথা কৈছে বিচ্ছিন্নতাবাদ হৈছে এনেকুৱা এক ধাৰণা যে আমি দেখিছো সমাজৰ কিছু লোক আছে ধৰি লওক তেওঁলোকে হয়তো এটা কৰ্মৰ ওপৰত ইমানেই ধৰি লওক মানে গভীৰভাৱে চাপ পৰিছে তেতিয়া তেওঁলোকে কি হয় তেওঁলোকে সেই জায়গাটোৰ পৰা ওলাই আহি বেলেগ এটা তেওঁলোকে কামত এডজাষ্ট কৰিব নোৱাৰে যেনেকে আমি চাওঁ যে আজিকালি ল'ৰা ছোৱালী পঢ়া শুনাত ইমান চাপত নাইবা এজন লোক তেওঁ ধৰি লওক দিনে ৰাতি কাম কৰিছে তেওঁ 12-13 ঘণ্টা কাম কৰি তেওঁ পটককে এটা বেলেগ সিচুৱেশ্যনত তেওঁ এডজাষ্ট কৰিব টান পায় কাৰণ কি তেওঁ নিজকে সেপাৰেটেড ভাবি লয় তেওঁ সেইখিনি সময়ত ইমান মানে 12-13 ঘণ্টা কাম কৰি তেওঁ মানে সেই কামটোতে তেওঁ সোমাই যোৱা নিচিনা হৈ যায় তেওঁ নতুন মানে বেলেগ এখন সমাজত তেওঁ এডজাষ্ট কৰিব পটককে নোৱাৰে গতিকে যিখিনি এলাইনেশন যিটো কনসেপ্ট তেওঁ এইটো কথাই কৈছে যে ওয়াৰ্কাৰ সকলে অকল কাম কৰি থাকাৰ কাৰণে কেতিয়াবা নিজকে তেওঁলোকে সেপাৰেটেড হৈ যায় আৰু এডজাষ্ট কৰিবলৈ মানে তেওঁলোকৰ সমস্যা হয় এই শ্ৰমিক শ্ৰেণী বুলি ক'লে অকল আমি এই কাম কৰা লোককে নকওঁ আমি গোটেই লোককে ক'ব পাৰো যেনেকৈ উদাহৰণস্বৰূপে আমি যদি এজন মেডিকেল ষ্টুডেণ্টকে কৰো তেওঁ দিন ৰাত পঢ়ি কষ্ট কৰি যেতিয়া তেওঁ মানে তেওঁ কাম পঢ়ি শুনি তেওঁ যেতিয়া এনেকুৱা এটা ষ্টেজত পাই যায় তেওঁ পটককে হয়তো মানুহক ফেচ কৰিব তেওঁ মানে ভয় ভাৱ হৈ যায় তেওঁ নিজকে মানে অলপ বেলেগকে ভাবি লয় নিজকে তেওঁ মানে এডজাষ্ট কৰিবলৈ প্ৰবলেম পাই যায় তে হেনুকা ধৰণৰ তেওঁ কথা কৈছে লগতে আমি মীৰাবাই উদাহৰণটো ক'ব পাৰো যে মীৰাবাই নিজকে তেওঁ মানে অন্যৰ পৰা সেপাৰেটেড ভাবি লৈছিল তেওঁ নিজৰ ভক্তিমূলক মানে তেওঁ হেৰি এটা জায়গাত তেওঁ গুচি গৈছিলে তেতিয়া হেনুকা ধৰণৰ যেতিয়া আহি যায় তেতিয়া আমি ভগৱানৰ লগত তেওঁ নিজকে স্থান পাই লৈছিলে তেতিয়া হেনুকা ধৰণৰ যেতিয়া আমি নিজকে সেপাৰেট কৰিলো আমি এডজাষ্ট কৰিব নোৱাৰো তেতিয়া হেনুকা ধৰণৰ কনসেপ্টকে তেওঁ বিচ্ছিন্নতাবাদৰ বুলি কৈছে গতিকে কাৰ্ল মাৰ্কসৰ যোনটো মানে তেওঁ যিটো ধাৰণা তেওঁ এইটো কথাই কৈছে কাৰ্ল মাৰ্কসে কৈছে যোনটো নোশন অফ এলাইনেশন সেইটো কৈছে তেওঁ সেইটোৱে কিন্তু আমাৰ মানে ক্লাছ কনসিয়াসনেস হেৰি কৰাত সহায় কৰে কৈছে এলাইনেশনে কি কৰে আমাক সেন্স অফ ডিটাচমেন্ট কেতিয়াবা আমাক যোনটো আমি কৰ্মৰ পৰা কেতিয়াবা আমাক আঁতৰাই আনে ফ্ৰম দ্য ওন লেবাৰ এণ্ড অবজেক্ট টু ক্ৰিয়েট এতিয়া কেতিয়াবা কি হয় আমি সেই নিজৰ কৰ্মৰাজিৰ পৰা আমি সেপাৰেটেড হৈ যাওঁ যেনেকৈ মই এই লেবাৰটো উদাহৰণ কলো কাৰণ কি সেই লেবাৰজনে যেতিয়া দিনে ৰাতি কাম কৰি থাকে তেতিয়া সেই তেওঁৰ কৰ্মটোতে তেওঁ হেৰি হৈ যায় তেওঁ যেতিয়া নতুনকৈ এখন সমাজত নতুনকৈ এটা মানে কৰ্মটোত তেওঁ নতুনকৈ এটা যোগদান কৰিলে তেতিয়া তেওঁ সেইটো এডজাষ্ট কৰাতে প্ৰবলেম লাগে তেওঁ নিজকে সেপাৰেটেড ভাবে কেতিয়াবা হেনুকা আহি যায় তাৰ পিছত যোনটো আহিলে আমাৰ এটো হৈছে শ্ৰেণী আৰু শ্ৰেণী সাবঅৰ্ডিনেশন যেনেকৈ আমি দেখিছো পিপল উইথ লেবাৰ পাৱাৰ যাৰ লোকৰ যি লোক সমাজ মানে এনেকুৱা লোক আছে যাৰ মাজত লেবাৰ শক্তি আছে আৰু লগতে যেনেকৈ পুঁজিবাদসকলৰ তেওঁলোকৰ প্ৰফিট আৰু তেওঁলোকে সদায় মানে এক্সট্ৰা যি প্ৰফিট ইনকাম কৰাৰ সদায় যেতিয়া ধাৰণা থাকিব তেতিয়া কি হ'ব সমাজখনত যি ওয়াৰ্কিং ক্লাছ সকলৰ মাজত সদায় এটা ভাল সম্পৰ্ক নাথাকিব যেনেকৈ আমি উদাহৰণস্বৰূপে যদি আমি কওঁ তেতিয়া আমি দেখা পাম যে আমি যেতিয়া মানৱ সমাজ যেতিয়া আৰম্ভণিতে আছিল তেতিয়া কাৰো একো মানে নিৰ্দিষ্ট মানে ব্যক্তিগত সম্পত্তি নাছিলে কিন্তু সময় যোৱাৰ লগে লগে যেতিয়া মানে ব্যক্তিগত সম্পত্তি অধিকাৰ হ'ল তেতিয়া আস্তে আস্তে এই পুঁজিবাদ আৰম্ভ হ'ল তাৰপিছত এটা শ্ৰমিক শ্ৰেণী আস্তিকে আৰম্ভ হ'ল আৰু তেতিয়া সেই ওয়াৰ্কাৰ সকলে কি কৰা হ'ল মানে তেওঁলোকে সব একসেপ্ট কৰা হ'ল তেওঁলোকে শ্ৰেণী যি মানে ওয়াৰ্কিং ক্লাছ আছিলে তেওঁলোকে মানে সব ধৰণৰ কাম কৰিবলৈ বাধ্য হৈ গ'ল যিহেতু তেওঁলোকৰ অৰ্থৰ অভাৱ যিহেতু তেওঁলোকৰ সম্পদ মানে বস্তুবাদ তেওঁলোকৰ কম তেওঁলোকৰ সম্পদৰ তেওঁলোকে গৰাকী নহয় যিহেতু পুঁজিবাদসকল সম্পদৰ গৰাকী কাৰণ তেওঁলোকৰ মানে যিকোনো কাম কৰিবলৈ বাধ্য হৈ গ'ল তেওঁলোকক আস্তে আস্তে শোষণৰ পদলৈ গুচি গ'ল এইকাৰণে আমি দেখিছো যে সমাজত এই যোনটো ধৰণৰ সম্পৰ্ক এই সম্পৰ্ক কিন্তু আস্তে আস্তে ক্ৰমান্বয়ে এইটো পৰিৱৰ্তন হৈ আহিছে এসময়ত কেনেকুৱা আছিল যেতিয়া একদম আদিম যুগত যেতিয়া কাৰো সম্পত্তি কোনো অধিকাৰ মানে গৰাকী নাছিলে তেতিয়া
সব সমান আছিলে তাতে ক্লাসলেস সোসাইটি আছে মানে শ্ৰেণীবিহীন সোসাইটি আছিলে কিন্তু সময় যোৱাৰ লগে লগে যেতিয়া এটা শ্ৰেণী লোকে যেতিয়া সম্পত্তি গৰাকী হৈ গল তেতিয়া কি হল সেই শ্ৰেণী লোকে অন্য এটা শ্ৰেণীৰ ওপৰত তেওঁলোকে শোষণ কাৰ্য আৰম্ভ কৰা হল তেতিয়া সেই শ্ৰেণীৰ লোকে যেতিয়া শোষণ কাৰ্য সহ্য কৰি তেওঁলোকে থাকিব লগা হল কিন্তু তেওঁলোকে যেতিয়া তাৰ বিৰুদ্ধে মাত মাতা আৰম্ভ কৰিলে তেওঁলোকে যেতিয়া সেই শ্ৰেণী অন্যায় অবিচাৰৰ বিষয় যেতিয়া মানে শ্ৰেণী সংঘাত বুলি আমি ক'ব পাৰো শ্ৰেণী সংঘাত হৈ পেলাই পৰিৱৰ্তন হল তাৰ পিছত আস্তে আস্তে সময় যোৱাৰ লগে লগে এইবিলাক পৰিৱৰ্তন হ'ল যেনেকে এসময় দাস প্ৰথা আছিলে হয় নহয় এতিয়া সেইবিলাক নাই এতিয়া সময় যোৱাৰ লগে লগে এতিয়া আমাৰ সব ইকুৱেল মানে সেকুলাৰ সোসাইটি যত সমান্তৰাল সমাজ এটি আস্তে আস্তে সমান্তৰাল সমাজলৈ পৰিৱৰ্তন হৈছে যোনটো সময়ত আছিল যোনটো ৰিলেচন আছিল হয়তো সেই ধৰণৰ যেনেকে মালিক আৰু যেনেকে যে ওয়াৰ্কাৰৰ মাজত যোনটো সম্পৰ্ক আছিল এই সম্পৰ্কটো এতিয়া পৰিৱৰ্তন হৈছে এসময় তেওঁলোকক যিহকে বা হিয়কে কৰিব বিচৰা তেওঁলোকৰ পাৱাৰ আছিলে কিন্তু যেতিয়া সময় পৰিৱৰ্তন হোৱাৰ লগে লগে সমাজত এই ধৰণৰ মানে যোনটো ৰিলেচন সেই ৰিলেচনটো কিন্তু আস্তে আস্তে পৰিৱৰ্তন হৈ যোনটো ডমিনেট অপ্ৰেছৰ যোনটো মানে আমাৰ আছিলে যে সহ্য কৰিব পৰা অত্যাচাৰ কৰাৰ যোনে সহ্য কৰি আছে অত্যাচাৰ সন্মুখীন হৈছে সেই মানে আস্তে আস্তে ধাৰণাটো পৰিৱৰ্তন হৈ আহিল তাৰ পিছত আমি দেখিছিলো যে মানে আমাৰ এনচিয়েন্ট সোসাইটি কি আছিল মাস্টাৰ আৰু স্লেভ যে মালিক আৰু চাকৰ আছিল তাৰপিছত আস্তে আস্তে লৰ্ড বুলি কৈছিল আৰু তাৰপিছত স্লেভ সেনেকুৱা আছিল তাৰপিছত গৈ ক্যাপিটালিষ্ট আৰু ওয়াৰ্কাৰ্ছ এটি আহিলে পুঁজিবাদ আৰু মানে শ্ৰমিক শ্ৰেণী আহিলে তাৰপিছত শ্ৰমিক শ্ৰেণীসমূহসকলে যি শ্ৰেণী সংঘাত কৰিলে শ্ৰেণী সংঘাতৰ পিছত পৰিৱৰ্তন হৈ এই পুঁজিবাদ যি সমাজ সেই সমাজ নিজে নিজে আঁতৰি গল আৰু সেই মানে পুঁজিবাদ সমাজে আঁতৰি পেলাই যোনটো এতিয়া মানে ইকুৱেল সোসাইটি যত মানে সবৰে সমান্তৰাল সমাজৰ সূচনা আৰম্ভ হল গতিকে যোনটো আমাৰ মানে আমি ক্লাস আৰু ৰিলেশন অফ যোনটো সাবঅৰ্ডিনেশন দেখা পাইছো যে সাবঅৰ্ডিনেশন যেনেকে সময়ৰ লগে লগে যি মানে পুঁজিবাদ সকলে যি মানে যি সম্পত্তি গৰাকী আৰু যি মানে তেওঁলোকৰ শ্ৰমিক শ্ৰেণী সেই শ্ৰমিক শ্ৰেণীৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল সেইটো সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহিছে আধুনিক সমাজ আৰু মানে আদিম সমাজত যোনটো মানে সম্পৰ্ক আছিলে সময়ত এই সম্পৰ্কটো যদি আমি চাওঁ তেতিয়া বহুখিনি পৰিমাণে সময়ৰ লগে লগে চেঞ্জ হৈ আহিছে আৰু তাৰপিছত আমাৰ নেক্সট টপিকটো হৈছে মিনছ ৰিলেশন আৰু ফোৰ্স অফ প্ৰডাকশন তাৰমানে হৈছে যি মানে উৎপাদনৰ যিটো মানে যি চাহিদা তাৰ লগতে কিমানখিনি মানে তাৰ ফোৰ্স কিখিনি তেওঁলোকৰ জোৰ প্ৰভাৱ পেলাইছিল আৰু তাৰ লগত তাৰ যিখিনি মানে গুৰুত্ব কি দৰকাৰ অৰ্থ কি কাৰণে এটো কৰিছে যি মানে উৎপাদন কৰিছে তাৰ মেইন উদ্দেশ্যটো কি আৰু উৎপাদনৰ কাৰণে কেনেকে পৰিৱৰ্তন হৈছে উৎপাদন কেনেকে হৈছে কি কাৰণে হৈছে আৰু উৎপাদনৰ যি পৰিৱৰ্তন হৈছে সময়ৰ লগে লগে সেই বিষয়ে কাৰ্ল মাৰ্কসে লাষ্টত কৈছে তেওঁ কৈছে কি আমাৰ যি মানে উৎপাদনৰ মেইন গুৰুত্বটোৱে হৈছে কি আমাৰ উৎপাদন মানেই যদি কও আমি যাৰ উৎপাদনৰ কাৰণে আমাক কি লাগিব মাটি লাগিব কেঁচা সামগ্ৰী লাগিব কেঁচা সামগ্ৰী অবিহনে আমি উৎপাদননো কেনে কৰো সেই উৎপাদনৰ আস্তে আস্তে যেতিয়াই সেই উৎপাদনৰ মানে কেঁচা সামগ্ৰীৰ গৰাকী ভূমি গৰাকী যেতিয়াই হল তেতিয়াই কিন্তু কি হল এটা শ্ৰেণীৰ সৃষ্টি হল আৰু সেই শ্ৰেণীটোৱে কি কৰিলে তেওঁলোকে সেই যোনটো মানে উৎপাদনৰ যোনটো মানে আহিলা আছিল সেই তেওঁলোকৰ আহিলাৰ ওপৰত তেওঁলোকৰ মানে এটা ডমিনেন্স আছিল তেওঁলোকৰ তাৰ ওপৰত তেওঁলোকৰ এটা পাৱাৰ আছিল তেতিয়া কি হল এটো মানে এটা শ্ৰেণীৰ ওপৰে তেওঁলোকে নিজে সেই টুলস মেচিনাৰী সেই তেওঁলোকে মানে যেহেতু কিনিব পৰা নাছিল সেই টুল মেচিনাৰী এটা শ্ৰেণী যেতিয়া মানে গৰাকী হৈ গল তেতিয়া অন্য এটা শ্ৰেণীৰ ওপৰত তেওঁলোকে প্ৰভাৱ পেলোৱা আৰম্ভ কৰিলে যেনেকে প্ৰডাকশনৰ কাৰণে আমি দেখিছো এই টেকনলজি ইউজ কৰিব লগা হৈছিল মাটি লাগিছিল কেঁচা সামগ্ৰী লাগিছিল তেতিয়া সেই সমূহ মানে উৎপাদনৰ কাৰণে সময়ে যেতিয়া মানুহৰ লগত আমাৰ মানে দৰকাৰী হৈছিল যেনেকে কি হৈছিল মানুহে যেতিয়া ইজনৰ সিজনৰ লগত সম্পৰ্ক আছিল ইজনৰ সিজনৰ লগত যদি সম্পৰ্ক যোনটো যেতিয়া ব্যৱসায় ভিত্তিতে হওক নাই অন্য ক্ষেত্ৰতে হওক হেতুকে আমি ক'ব পাৰো ৰিলেশন অফ প্ৰডাকশন মানে সম্পৰ্ক হৈছে উৎপাদনৰ কৰাৰ কাৰণে সম্পৰ্ক যেতিয়া যেনেকে মই ক'ব গলো যে অকল মাটি থাকিলে নহব মাটিত কেনেকে ধৰণে খেতি কৰিব কি টেকনলজি কি মানে নতুনকে আধুনিক প্ৰযুক্তি বিদ্যা সহায়ত যি মানে উৎপাদন কৰিব নাইবা ধৰি লওক বহুখিনি সম্পদে আছে কেঁচা সামগ্ৰী আছে কিন্তু সেই সামগ্ৰীটো কোনে কৰিব ব্যৱহাৰ
মানিছো পুঁজিবাদ লোকসকলৰ মাজত তেওঁলোকৰ সম্পদৰ তেওঁলোকে গৰাকী তেওঁলোকৰ অৰ্থৰ গৰাকী তেওঁলোকৰ হাতত আছে কিন্তু সেইখিনি বস্তু যদি লেবাৰ নলগাই কোনে কৰিব লেবাৰ লগাই পেলাই তেওঁলোকে খিনি ব্যৱহাৰ যোগ্য কৰি তুলিব লাগিব গতিকে সেই লেবাৰ সকলক লগাই সেই কৰ্মটো কৰিব লাগিব গতিকে এই যোনটো মানে সম্পৰ্ক যে এটাৰ লগত ৰিলেচন আছে টেকনলজিৰ অবিহনে এইটো কাম নহয় মাটিৰ অবিহনে এইটো কাম নহব আৰু যদি মানে পুঁজি নিদিয়ে তেতিয়া কেনেকে কামটো কৰিব গতিকে গোটেইখিনি যদি আমি মানে একেলগে চাওঁ তেতিয়া সেইটোকে আমি মানে উৎপাদনৰ মানে সম্পৰ্ক বুলি ক'ব পাৰো গতিকে আমি ইয়াতে আৰু এটা কিছু কথা আহি যায় যোনটো হৈছে ওয়াৰ্কাৰ আৰু যে মালিক তেওঁলোকৰ মাজত এটা মানে সম্পৰ্কৰ কথা যোনটো মানে ডমিনেশ্যন আৰু এক্সপ্লয়টেশ্যন যি শোষণৰ বুলি কৈছে তেম এইটো কথা আমি ক'ব কৈছো যে যেতিয়া ওয়াৰ্কাৰ সকলে মাজত যেতিয়া মানে কোঅপাৰেচন থাকে যেতিয়া কামসমূহ সহজে হয় কিন্তু আমি যদি সহজ অৰ্থত ক'বলৈ যাওঁ এই ফোৰ্স সমূহ মানে যেনেকে আমি কাম কৰিবলৈ যদি আমি ওয়াৰ্কাৰ সকলক যেতিয়া ফোৰ্স কৰা যায় ফোৰ্স কৰি পেলাই তেওঁলোকক কাম কৰোৱা যায় আৰু তেওঁলোকক লাভৰ অংশৰ পৰা বঞ্চিত কৰা যায় তেতিয়া এইটোকে ফোৰ্স অফ প্ৰডাকশন বুলি কয় যদি তেওঁলোকৰ মানে যেতিয়া সেই মানে সম্পদটো উৎপাদন কৰিব তেওঁলোকক মানে জোৰ হেঁচা কৰি পেলাই প্ৰয়োগ কৰা যায় তেওঁলোকক মানে ডমিনেশ্যন কৰি পেলাই এক্সপ্লয়টেশ্যন কৰিবলৈ তেতিয়া সেই সম্পদটো মানে ব্যৱহাৰ কৰা যায় যেনটো মানে হৈ আছে সম্পদটো উৎপাদন কৰা যায় সেইটো মডিফাই কৰা যায় তেতিয়া সেইটোকে ফোৰ্স অফ প্ৰডাকশন গতিকে আমি কাৰ্ল মাৰ্কসৰ এইখিনি কথা আমি গম পালো যে সময়ৰ লগে লগে আমাৰ মানে সমাজত যিখিনি মানে পৰিৱৰ্তনৰ ধাৰণা সেই পৰিৱৰ্তন ধাৰণা অতি বহল কাৰ্ল মাৰ্কসৰ যোনটো তেওঁ যে এজন মানে দাৰ্শনিক ভিত্তি সেই দাৰ্শনিক ভিত্তিৰ পৰা বহু কথাখিনি আমি আলোচনা কৰি আমি গম পালো যে তেওঁ যোনটো পুঁজিবাদৰ কথা কৈছে আৰু লগতে যি শ্ৰমিক শ্ৰেণীৰ কথা উদাহৰণ দিছে সেই শ্ৰমিক শ্ৰেণীৰ পিছত যোনটো তেওঁ শ্ৰেণী সংঘাতৰ কথা কৈছে সেই শ্ৰেণী সংঘাতে তেওঁ বহু ধৰণৰ মানে সময়ে তেওঁ মানে বহু কথা তাৰ পৰা ওলাই আহিছে যেনেকে তেওঁ প্ৰথমতে কি কৈছিল তেওঁ শ্ৰেণী সংঘাতৰ কাৰণে যিটো মানে বিপ্লৱ সৃষ্টি হৈছিল বিপ্লৱে নতুন সময়ৰ নতুন যুগৰ ৰচনা কৰিছিল তেওঁ লগতে কৈছিল এই শ্ৰেণীসমূহক যি মানে যি আমাৰ লেবাৰ শ্ৰেণী যি শ্ৰমিক শ্ৰেণী সেই শ্ৰমিক শ্ৰেণীসকলক একগোট হ'বলৈ তেওঁ মানে এনকাৰেজ কৰিছিলে তেওঁ সেই শ্ৰমিক শ্ৰেণীসমূহক একগোট হৈ পেলাই তেওঁ পুঁজিবাদৰ বিৰুদ্ধে তেওঁলোকক মাত মাতিবলৈ কৈছে গতিকে আমি মানে যোনটো আমি যদি কাৰ্ল মাৰ্কসৰ আমি মানে দাৰ্শনিক ধাৰণাটো আমি চাওঁ তেতিয়া তেওঁক আমি দেখা পাম তেওঁ গোটেই দাৰ্শনিক ধাৰণাটোৱে হৈছে শ্ৰেণী যোনটো আমাৰ সংঘাত আৰু সমাজত বিভিন্ন স্তৰ যি সমাজত যি মানে পুঁজিবাদ আৰু যিটো আমাৰ মানে ওয়াৰ্কিং ক্লাছ সেই দুটাৰ মাজত সম্পৰ্কৰ ভিতৰতে আধাৰিত সেই দুটাৰ মাজত সম্পৰ্ক কেনেকুৱা আৰু এই দুটাৰ মাজত যে সম্পৰ্কৰ কাৰণে সমাজত যে কেতিয়া ভাল সম্পৰ্ক নহলে যে সমাজত বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি হয় আৰু তাৰ পিছত তেওঁ এইটো কথাৰ কাৰণে কাৰ্ল মাৰ্কসে বহু সময় তেওঁ দেশৰ নিজৰ জাগাৰ পৰাই তেওঁ মানে ওলাই যাব লগা হৈছিলে তেওঁ নতুনকে বসবাস কৰা লগা হৈছিলে সেইখিনি কথা আমি জানিব পাৰিলো গতিকে কাৰ্ল মাৰ্কসৰ যি ধাৰণা দাৰ্শনিক ধাৰণা সেইটোৰ পৰা আমি গম পালো যে তেওঁ মানে এই পুঁজিবাদৰ সকলে যি মানে শ্ৰমিক শ্ৰেণীৰ ওপৰত যি মানে এটা ডমিনেশ্যন ৰাখিছিলে যি এক্সপ্লয়টেশ্যন কৰিছিলে সেই এক্সপ্লয়টেশ্যনৰ কথা তেওঁ আগৰ পৰা আঙুলিয়াই দিছিলে কাৰণ কি তেওঁ যি পৰিৱৰ্তন দেখিছে সমাজত সেই সমাজত পৰিৱৰ্তন হোৱাৰ লগে লগে কিন্তু এক শ্ৰেণীৰ লোকে এটা হয়তো তাৰ পৰা বহুখিনি বেনিফিট হৈছিল কিন্তু অন্য এটা শ্ৰেণী তাৰ পৰা বহুখিনি বঞ্চিত হৈছিল সেই বঞ্চিত হোৱাৰ কাৰণে কি হৈছিলে বহুখিনি তেওঁলোকে শোষণৰ সন্মুখীন হ'ব লগা হৈছিলে যিখিনি মানে শ্ৰমিক শ্ৰেণী সেই শ্ৰমিক শ্ৰেণীসমূহে বহু সময়ত শোষণৰ সন্মুখীন হৈছিলে আমাৰ ভাৰতবৰ্ষতো এনেকুৱা উদাহৰণ আছে যে জমিদাৰ সকলে যেতিয়া মানে খেতিয়কসকলক কেনেকুৱা ধৰণৰ শোষণ কৰিছিলে এই শোষণ কৰাৰ কাৰণে বহু সময়ত তেওঁলোকে কেতিয়াবা নিজৰ প্ৰাণ আহুতি দিব লগা হৈছিলে হেনেকুৱা ধৰণৰ যি মানে কথা এই কাৰ্ল মাৰ্কসৰ লিখনিটো আমি পাইছো তেওঁ যিখিনি বিখ্যাত কিতাপ লিখি থৈ গৈছে সেই কিতাপসমূহত তেওঁ এই যি আমাৰ শ্ৰেণী বিভাজন আৰু লগতে আমাৰ সমাজত শ্ৰেণী সংঘাতৰ কাৰণে কেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হয় সময়ত আমাৰ ইতিহাসৰ মানে প্ৰত্যেকটো মানে আমি পেজতে যদি আমি চাওঁ আমি ইতিহাস যদি পঢ়ি যাওঁ প্ৰত্যেক দেশতে আমি দেখা পাম শ্ৰেণী সংঘাত হৈ আছে আৰু শ্ৰেণী সংঘাতে যে পৰিৱৰ্তনৰ দিশত আগবাঢ়ি নিয়ে সমাজ এখনত নতুন নৱজাগৰণৰ সৃষ্টি কৰে ৰিভলিউচনৰ সৃষ্টি কৰে বিপ্লৱৰ সৃষ্টি কৰে সেইটো কথা কৈছে সংঘাত নহলে কেতিয়াও পৰিৱৰ্তন নহব
যেতিয়া এই লোকসকলে পুঁজিবাদ লোকসকলে যেতিয়া এই মানে শ্ৰমিক শ্ৰেণী লোকৰ ওপৰত যেতিয়া সংঘাতৰ বা তেওঁলোকক যেতিয়া শোষণ কৰা আৰম্ভ কৰিছিলে তেতিয়া তেওঁলোকৰ মাজত সংঘাত হৈ গৈছিলে আৰু সংঘাতে কিন্তু মানে মানে বিপ্লৱৰ সৃষ্টি কৰিলে আৰু বিপ্লৱে কিন্তু সমাজ পৰিৱৰ্তন আনাত সহায় কৰিলে গতিকে আমি যি কাৰ্ল মাৰ্ক্সৰ যি দাৰ্শনিক ধাৰণা যাৰ পৰা আমি বহুখিনি কথা জানিব পাৰিলো তেওঁ যিখিনি তেওঁ যি দাৰ্শনিক ধাৰণা পৰা তেওঁ আমি বহুখিনি জানিলো বিচ্ছিন্নতাবাদৰ কথা জানিলো তেওঁ বিভিন্ন তেওঁ মানে আমাৰ সমাজত তেওঁ ৱৰ্কিং ক্লাছৰ যি শ্ৰেণী মানে যি ৱৰ্কিং ক্লাছ আছিল তেওঁলোকৰ মাজত কেনেকুৱা ধৰণৰ তেওঁলোকে সমস্যা হৈছিলে সেইখিনি কথা আমি জানিব পাৰিলো তেওঁ যিখিনি গোটেই আমি তেওঁ লাইফ হিষ্ট্ৰীটোৰ কথা আমি জানিলো এই দুটা ক্লাছত গতিকে আমি এইটো কথাই ক'ব পাৰো যে সমাজ পৰিৱৰ্তন হ'বলে হয়তো এনেকুৱা ধৰণৰ বিপ্লৱ হ'বই লাগিব আৰু বিপ্লৱে কিন্তু নতুন সমাজৰ সূচনা কৰে আৰু সেই বিপ্লৱে নতুন সমাজৰ সূচনা কৰাৰ লগে লগে নতুন এটা নৱজাগৰণৰ সৃষ্টি কৰে গতিকে আজি আমি ইমানতে কৈ আমাৰ মোৰ দুটা ক্লাছটো সামৰি মাৰিলো থ্যাংক ইউ